এই পুলিচ প্ৰশাসনৰ ভয় এই কংগ্ৰেছী টেষ্ট থকা মানুহক কেতিয়াও ভয় দেখাব নোৱাৰে মই কা আন্দোলনটো কৰিছিলো আমাৰ জাতিৰ স্বাৰ্থত আমাৰ অসমীয়াৰ ওপৰত যেতিয়া কোৱেশ্চন মাৰ্ক আহিব আমাৰ জাতিৰ ওপৰত যেতিয়া মাৰ ওপৰত যেতিয়া কোৱেশ্চন মাৰ্ক আহিব আমি কেতিয়াও বহি থাকিব নোৱাৰো যদি ইউথছৰ কথা মতে প্ৰধানমন্ত্ৰী এজনে গোটেই ভাৰতবৰ্ষটো চলাব পাৰে দেন হোৱাই নট ইউথ আমাৰ বিধায়ক মহোদয় ফোনটো সুইচ অফ কৰি ৱেষ্ট বেংগলত গৈ শুই আছে তেতিয়া মোৰ গাত লাগিলে নমস্কাৰ বন্ধুসকল দা মাইক্ৰফোন পডকাষ্টলৈ আপোনাক স্বাগতম জনাইছো আজি মোৰ লগত আছে এজন যুৱ নেতা ইয়াং লিডাৰ ধুবুৰীৰ পৰা তেখেত হৈছে কাজী মাহমুদুল হাছান হেল্ল' আৰু তেখেতে আসাম প্ৰদেশ ইউথ কংগ্ৰেছৰ জেনেৰেল ছেক্ৰেটাৰী হয় আৰু তেখেতে ৮ নম্বৰ ধুবুৰী বিধানসভা সমষ্টিৰ আশাবাদী প্ৰাৰ্থী কংগ্ৰেছৰ হয় yes স্বাগতম জনাইছো মোৰ পডকাষ্টত thank you so much বহুত দিনৰ পৰা লগ পালো আৰু ধুবুৰীৰ পৰা প্ৰথম গেষ্ট মোৰ দা মাইক্ৰফোনত সো থ্যাংক ইউ কাজী most welcome সৰু ভাইটি হয় তেখেতৰ আগৰ পৰা লগ পাইছো চিনা জনা হয় আজি বহুত কথা পাতিম তেখেতৰ লগত সো কাজী প্ৰথমতে মই জানিব বিচাৰিছো যে আগত তোমাৰ বিষয় কোৱা মোৰ বিষয় মই এজন মোৰ নাম কাজী মাহমুদুল হাছান মই অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক মই মোৰ স্কুলিং ধুবুৰী চহৰৰ অন্তৰ্গত বেথেল বেপ্টিষ্ট মিছন স্কুলৰ পৰা মই স্কুলিং কৰিছোঁ পাছ আউট কৰিছোঁ দেন আফটাৰ মই ভোলানাথ মহাবিদ্যালয় মই মোৰ হায়াৰ ছেকেণ্ডেৰী ছায়েন্সত কমপ্লিট কৰিছোঁ বিএন কলেজ বুলি ভোলানাথ মহাবিদ্যালয় আৰু দেন আফটাৰ মই ইঞ্জিনিয়াৰিং চান্স পালোঁ তেজপুৰত তেতিয়া মই তালৈকে গ'লোঁ ইঞ্জিনিয়াৰিং পঢ়িলোঁ বি চিভিল ইঞ্জিনিয়াৰ হ'লোঁ মই MNC কোম্পানী এখনত চাকৰিও পালোঁ তাতো মই 9-10 মাহমান কৰিলোঁ দেন আফটাৰ মই এইবিলাক চব ৰিজাইন দি কেনে মোৰ যোনটো সৰুৰ পৰা হবি যে পাব্লিকক ৰাইজক সহায় কৰা সমাজ সেৱা কৰা সেইটো মোৰ তেজৰ ভিতৰত আছিল গতিকে মই চাকৰি বাদ দি কেনে মই ৰাইজক সেৱা কৰিবলৈ সমাজ সেৱা কৰিবলৈ মই আকৌ বেক টু দি পেভিলিয়ন মই ধুবুৰীলৈ উভতি আহিলোঁ গুচি আহিলোঁ 2015 চনত তাৰ পিছৰ পৰা মই ৰাইজৰ সেৱাক লৈ মই বহুত ধৰণৰ কাম কৰি থৈ আহিছোঁ ধুবুৰীত আপোনাৰ পলিটিকেলেই হওক নন পলিটিকেলেই হওক আমাৰ নন পলিটিকেল অৰ্গেনাইজেশ্যনো আছে ইউথ অফ ধুবুৰী সেইটোও মই ফ্ৰণ্টৰ পৰা মই আগভাগ লৈছোঁ বহুত ধৰণৰ ডিজাষ্টাৰৰ সময়ত আমি কাম কৰিছোঁ ৰিলিফ বিতৰণ কৰিছোঁ বিভিন্ন ধৰণৰ মানে ধৰক পাব্লিকৰ যিমানবোৰ অফিচিয়েল সহায়ৰ পৰা আৰম্ভ কৰি সেইবিলাক কৰিছোঁ আৰু মই মানে ছ'চিয়েল জগতৰ লগত ৰাইজৰ লগত সোমাই যাব বিচাৰোঁ ৰাইজৰ অন্তৰৰ ভিতৰত সোমাই যাব বিচাৰোঁ সেয়া মোৰ হবি আছিল আশা আছিল লাহে লাহে আগবাঢ়ি গৈ আছোঁ চাওঁ হোপ ফৰ দ্য বেষ্ট কি হয় তুমি মানে সমাজৰ লগত অলৱেজ মানে কানেক্ট থাকিব বিচাৰা আৰু হয় মই থাকি ভাল লাগে তুমি ভাল জায়গাত আছিলা বি কৰিছা হয় চিভিলত কৰিছা হয় তো এজ এ বাই প্ৰফেশ্যন ইউ আৰ চিভিল ইঞ্জিনিয়াৰ কিন্তু ইউ হেভ টাৰ্ন ইনটু পলিটিচিয়ান সো এই দুটাটো কেনেকৈ ৰিলেট কৰা তুমি মানে চাওক মই কৈছো নহয় মই যোনটো বস্তুত শান্তি পাওঁ কৰি কিনে সেইটো মই ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ দিওঁ চিভিল ইঞ্জিনিয়াৰিং কৰিছিলোঁ চাকৰি কৰিছিলোঁ মই সেইটোত মই বেয়া বুলি নকওঁ বহুত অভিজ্ঞতা হৈছে থিয়ৰিটিকেলি অভিজ্ঞতা হৈছে প্ৰেক্টিকেলিও অভিজ্ঞতা হৈছে কিন্তু তাৰ উপৰিও মোৰ ভিতৰত এটা আছিল কি পাব্লিকক সেৱা কৰিব লাগে ধুবুৰী সমষ্টিত গৈ কিনে ধুবুৰীৰ ৰাইজৰ স্বাৰ্থত মাত মাতিব লাগে উইল বি দ্য নেক্সট পাৰ্চন আমি ইউথছবোৰ যদি আগবাঢ়ি নাহোঁ সমাজখন কেনেকৈ আগবাঢ়ি যাব সেইটো মোৰ চিন্তাধাৰা আছিলে চ' গতিকে মই কেতিয়াও ৰিগ্ৰেট ফিল নকৰোঁ মই আই এম প্ৰাউড চিভিল ইঞ্জিনিয়াৰ এণ্ড আই এম অলছ' প্ৰাউড ছ'চিয়েল ৱৰ্কাৰ কাম পলিটিচিয়ান এতিয়া তুমি যেতিয়া যোৱা কেম্পিঙত যোৱা বা বাহিৰত ক'তো যোৱা কোনো প্ৰগ্ৰামত যোৱা হয় চ' বিং এ চিভিল ইঞ্জিনিয়াৰ কিবা বস্তু ভুল দেখাবলৈ কোৱা নাই যে এইটো বস্তু ভুল হৈছে কেনেকৈ বনাই ৰাস্তাটোত কোনো কোৱা নাই আমি কিবা বস্তু যেতিয়া গম পাওঁ আমি কওঁ এইটোতো ভুল হৈছে পাইপটো এনেকৈ কিয় দিলে সেনেকৈ দিলে তুমি কিবা কোৱা নাই সেইটো কৰোঁ বাৰু মোৰ নিজৰ ক্ষেত্ৰত মই কিছুমান প্ৰজেক্টত কাম কৰোঁ
মই নিজে ক্লাছ 1 কন্ট্ৰেক্টৰ হওঁ হয় শুনিছো মই আমি যেতিয়া মানে চিভিল ইঞ্জিনিয়াৰিং ডিগ্ৰীখন পাই যাওঁ তেতিয়া আমি এপ্লাই কৰিব পাৰোঁ মানে আপোনাৰ চাৰ্টিফিকেটৰ কাৰণে মানে লাইচেন্সৰ কাৰণে আমি এপ্লাই কৰিব পাৰোঁ চব ধৰণৰ ডিপাৰ্টমেণ্টত আমি ক্লাছ 1 কন্ট্ৰেক্টৰ লাইচেন্স পাই যাওঁ সেইখিনি থ্ৰুত মই বহুত সুবিধা হৈছে মোৰ চাইটত কিছুমান ডাঙৰ ডাঙৰ প্ৰজেক্টত এনেকুৱা হৈছে কিছুমান মানুহে কন্ট্ৰেক্টৰে চিভিল ইঞ্জিনিয়াৰ হায়াৰ কৰি কেনে তাতে কামবোৰ কৰি থাকে মই এইখিনি ক্ষেত্ৰত মই নিজে সুবিধা পাইছোঁ মই নিজে এজন চিভিল ইঞ্জিনিয়াৰ মই কাকো হায়াৰ কৰিব লগা নহয় তাতে মই নিজে কামখিনি চাই চিন্তি যোনটো এজ পাৰ এষ্টিমেট এজ পাৰ ডায়েগ্ৰাম কামখিনি কৰিব পাৰোঁ মই তাতো সুখী হওঁ কাম কৰি কেনে চ' আৰু লগতে মই বহুত জেগাত যেতিয়া যাওঁ কিছুমান মানে আপোনাৰ ডায়েগ্ৰামবোৰ যোনবোৰ কামবোৰ কৰিছে আপুনি মই অলপ অসুবিধা পাওঁ যেতিয়া কৈ দিওঁ ৰাস্তাটো এইটো কিয় পানী জমিছে ইয়াত কিয় পানী জমিব নালাগিছিলে ইয়াত কি কৰিলে পানীটো আমাৰ ড্ৰেইনেজ চিষ্টেমটো গুচি গ'ল হয় সলিউশনটো এটলিষ্ট মই থিয়ৰিটিকেলি হওক প্ৰেক্টিকেলি হওক অলপ জানো সেইকাৰণে মই ক'ব পাৰোঁ এইখিনি কথাত মই অলপ কোনো এক্সপাৰ্ট নালাগে তুমি নিজে ক'ব পাৰা অলমোষ্ট ক'ব পাৰোঁ কাৰণ ইউ আৰ ইটসেল্ফ ইজ এ চিভিল ইঞ্জিনিয়াৰ এক্সপাৰ্ট তুমি নিজে ক'ব পাৰা তো তুমি এতিয়া যেনেকুৱা চিভিল ইঞ্জিনিয়াৰ আছা এতিয়া পলিটিক্সত তুমি অলপ এক্টিভলি পাৰ্টিচিপেট কৰি আছা চ' কোনটো ভাল বুলি দেখা পাই আছা তুমি না দুফালে দুটা ভাল মই কাৰো লগত কাৰো কম্পেয়াৰ কৰিব নিবিচাৰোঁ কিন্তু মই এটা কথা মই সদায় সকলোকে কওঁ আৰু মোৰ নিজৰ ওপৰতো মই এইটো হেৰি কৰোঁ যে যোনে যি কৰি ভাল পায় যোনে যি কৰি ছেটিছফাইড হয় সেইটো কৰিব লাগে লাইফত কিন্তু ভাল হ'ব লাগে সব বস্তুৰ এটা এটা ভাল বেয়া থাকে কিন্তু ভাল ডাইৰেকশ্যনটো যদি আমি ৰোডছটো যদি আমি ৰাস্তাটো যদি ভালকে যদি আমি চাওঁ যে সেইটো ৰাস্তাত গ'লে আমি ছাকচেছ হ'ম আৰু মোৰ মনটোও ভাল লাগিব আমি ছাকচেছতকে যোনটো ছাকচেছ এচিভমেণ্ট লাগিলে সেইটো ৰাস্তাত আহিলে অলপ মোৰ ছাকচেছ লেভেলটো গ্ৰাফ লেভেলটো লাহে লাহে উঠিব মই যদি চাওঁ অন দ্য আদাৰ হেণ্ড মই বেলেগ এটা চাকৰিত তাতে কৰি থাকিলে মই MNC কোম্পানীত যোনটো কৈছিলোঁ তাতে কৰি থাকিলে আজি মোৰ 10 বছৰ হৈ গৈছিলে 10 বছৰৰ পিছত মই আজি দৰমহাটো বহুত বেছি গ্ৰাফটো বহুত ওপৰত গুচি গ'ল হয় কিন্তু যোনটো আপোনাৰ এইটো কি বুলি কয় আপোনাৰ কমফৰ্ট জোন যোনটো লাগে বা কিক বুলি যোনটো কয় ইয়ং জেনেৰেশ্যন এটা কিক বুলি যোনটো কয় সেই কিকটো কিন্তু যোনটো কৰি ভাল শান্তি পাওঁ সেইটোতে কিকটো থাকে কিন্তু সেইটোতে কামটো বেছিকৈ কৰিব লাগে আৰু সেইকাৰণে মই কোনো বস্তুত ৰিগ্ৰেট নাই যোনটো ফালে গৈ আছোঁ ওপৰ আল্লাহৰ নাম লৈ সকলোৰে দোৱা আশীৰ্বাদ লৈ এইখিনি কাম আগবঢ়াই গৈ আছোঁ মই ভাবোঁ যে মোৰ ৰাস্তাত মই ছেটিছফাইড মই ভালকৈ আগবাঢ়ি গৈ আছোঁ হোপ ফৰ দ্য বেষ্ট মই এইটোৱে ক'ব পাৰিম মই গম পাইছোঁ যে তুমি কলেজত থাকোঁতে বহুত মানে কেনেকুৱা আছিল তোমাৰ কলেজৰ কিটো মানে ভিতৰত কলেজৰ মানে য'ত আছিলা তুমি কলেজ মানে চাওক আমি এটা বস্তু কি চব টিচাৰসকলক আমি শ্ৰদ্ধা কৰিছিলোঁ এতিয়াও কৰোঁ ভৱিষ্যততো কৰি থাকিম তাৰ মাজেদি বন্ধু বান্ধৱী বহুত থাকে কলেজৰ ফানি মমেণ্টো বহুত থাকে আমি অলপ বদমাচিও কৰিছোঁ মিছাকৈতো লাভ নাই তাৰ মাজতে পঢ়া শুনাও অলপ কৰিছোঁ যেতিয়া পঢ়া শুনা কৰিব লাগে তেতিয়া পঢ়া শুনা কৰিছোঁ আমি স্পৰ্টছৰ ওপৰতো অলপ গুৰুত্ব দিছিলোঁ খেল ধেমালিয়ে কওক বা ফুৰা আড্ডা যোনটো আছিলে সন্ধিয়াৰ আড্ডা কেতিয়াবা আমি সেনেকুৱাও কৰিছিলোঁ ক'ব নাপায় দিছ ইজ দ্য নট এ গুড চাইন বাট আপুনি যেতিয়া সুধিছে ফানি মুমেণ্টছ বা সেনেকৈ আমি কেতিয়াবা কিছুমান টিচাৰৰ মানে আপোনাৰ প্ৰাইভেট টিউশ্যন বাংক মাৰি হ'লেও আমি আড্ডা মাৰিছিলোঁ এইবিলাক বহুত কাম কৰিছিলোঁ কিন্তু মই আমাৰ সমাজ আমাৰ যুৱ প্ৰজন্মক ক'ব বিচাৰোঁ এইবিলাক কৰিব নাপায় আপোনালোকে পঢ়া শুনা ভালকৈ কৰিব লাগিব আমি তেনেকুৱা বহুত আছে আপুনি ফানি মমেণ্টছ বুলি যদি কয় মোৰ লগত এনেকুৱা এটা হৈছে যে আবেলি সময়ত মোৰ টিচাৰ আছিলে ছাৰ হৃদানন্দ ছাৰ আমাৰ ছ'চিয়েল ছায়েন্সৰ ছ'চিয়েল ষ্টাডিজৰ তেখেত আমাৰ খুব জানা শুনা টিচাৰ মানে ফেমাছ টিচাৰ হয় তেখেতৰ তাত মই টিউশ্যন কৰিব গৈছিলোঁ কেতিয়াবা এদিন এনেকুৱা হ'ল যে মোৰ লগৰ দুই এজনে ক'লে যে ব'ল আজি বাংক মাৰোঁ তো মোৰ ব'লা ঠিক আছে মই কেতিয়াও বাংক নামাৰিছিলোঁ তেতিয়া মোৰ লগৰ কেইটামান কেতিয়াবা বাংক মাৰে সেইদিনা মোৰ কি হ'ল
লগৰ কেইটা কোৱাৰ লগে লগে ঠিক আছে বাং মাৰি দিওঁ আমি বাংক কৰিলো টিউচন ওচৰতে ৰাজা প্ৰভাত চন্দ্ৰ খেলপথাৰ আছে তাতে গৈ ফুটবল খেলি আছিলো পিছফালে চাওঁ মোৰ দেউতা ৰিক্সা দি আহি আছিলে কোৰ্টৰ পৰা আহি মোক চালে মই ধৰা পৰি গলো তেনেকুৱা বহুত ধৰণৰ মমেণ্ট আছে ঘৰত আহি গালিও খাইছিলো চ' তেনেকুৱা বহুত ধৰণৰ ফানি মমেণ্ট আছে প্লাছ মোৰ বন্ধু মানে ফ্ৰেণ্ড চাৰ্কেলটো মোৰ বহুত ডাঙৰ ফ্ৰেণ্ড চাৰ্কেল আছে আমি ফ্ৰেণ্ড চাৰ্কেল কেতিয়াবা আমি বাংক মাৰি বাহিৰত ফুৰিব যাওঁ ঘৰত কেতিয়াবা মিছা কথা কৈও গৈছিলো হা সেইবিলাক ধৰাও পৰিছিলো সেইবিলাক যোনটো মেমৰিজ আছে সেইবিলাক ডায়মণ্ড মেমৰিজ বুলি মই কওঁ চ' সেইবিলাক মেমৰিজত আমি পজিটিভলি লৈ যাব লাগে নেগেটিভলি নহয় পজিটিভলি লৈ যাব লাগে সেয়া আৰু মানে তুমি যেনেকৈ এতিয়া পলিটিক্সৰ ফালে ঢাপলি মেলিছা ঘৰত তোমাৰ পলিটিকেল বেকগ্ৰাউণ্ড কিবা আছে নেকি নে ইউ আৰ দ্য ফাৰ্ষ্ট জেনেৰেশ্যন ঘৰৰ মানে কি চব প্ৰতিনিধি আমি হোৱা নাই কোনো কিন্তু হয় মোৰ দেউতা 1985 চনত 1985ত কংগ্ৰেছ দলৰ MLA টিকট প্ৰদান কৰিছিলে কংগ্ৰেছ দলে মোৰ দেউতাক হা 1985ত গৌৰীপুৰ সমষ্টিৰ পৰা তেতিয়া আমাৰ ধৰক আন্দোলন চলি আছিলে AGPৰ উত্থান হল তাতে AGP গোটেই অসমত সৃষ্টি হল নতুনকে তেতিয়া অনুৰুদ্ধ সিংহ ছাৰ এগেইনষ্টত মোৰ দেউতাই একদম কম মাৰ্জিনত ধৰক 500-600 মান ভোটছত পৰাজিত হৈছিলে তেতিয়াৰ পৰাই ধৰক মোৰ দেউতাৰ ঘৰৰ পৰাই মই সৰুৰ পৰা জন্ম হোৱাৰ পৰা চাইছিলো যে ৰাইজক সেৱা কেনেকে কৰিব লাগে আপুনি মোৰ দেউতা এজন সিনিয়ৰ এডভোকেট 1961ত এডভোকেসি ষ্টাৰ্ট কৰিছিলে টিল ডেট এডভোকেসি কৰি আছে ওয়ান অফ দ্য সিনিয়ৰ মোষ্ট এডভোকেট ইন এন্টায়াৰ ধুবৰী ডিস্ট্ৰিক্ট হা তেখেতৰ নাম এডভোকেট কাজী আবুল হোসেন সকলো সিনিয়ৰ মানুহখিনি চিনি পায় পলিটিক্যাল মানুহখিনিও চিনি পায় আপোনাৰ সকলো ধৰণৰ মানুহে চিনি পায় কাৰণ মোৰ দেউতাই এটা বস্তুৱে মোক শিকাইছে যে ৰাইজক যিমান পাৰিবি সহায় কৰিবি আৰু ভাল কৰিবি ৰাইজৰ কেতিয়াও বেয়া চিন্তা নকৰিবি এদিন না এদিন হেতুৰ ফল পাবি যে যেতিয়া ৰাইজৰ দুখীয়া ৰাইজে হওক বা পাব্লিকৰে যেতিয়া সহায় কৰিবি যোনটো দোৱা আৰু আশীৰ্বাদটো দিব এই দোৱা আৰু আশীৰ্বাদটো তই কোটি কোটি টকাৰ লগতো কম্পেয়াৰ কৰিব নোৱাৰো বঢ়িয়া কথা কৈছে সো গতিকে আমাক যেনেকে শিক্ষা দিছে তেনেকে আমি এতিয়ালৈকে আমি চলি আছো পাব্লিকৰ মাজত যে হুমাই গৈছিলো হেতু সৰুৰ পৰা আমি চাইছো দেউতা বহু বছৰ কংগ্ৰেছৰ লগত জড়িত হৈছিল ষ্টেট লেভেলতো কাম কৰিছে লিগেল সেলতো কাম কৰিছে বহুত ধৰণৰ কোঅপাৰেটিভৰ চেয়াৰম্যান আছিল ইলেক্টেড হা বহুত ধৰণৰ সমাজ সেৱাৰ লগত জড়িত হৈ আছিল সো গতিকে সেইবিলাক আমি পাই মই কৈছো কি কংগ্ৰেছ দলটো আৰু ৰাইজৰ সেৱা কৰাটো আমাৰ তেজত হুমাই গৈছে দ্যাটস ইট আৰু গ্ৰোইং আপ এতিয়া তোমাৰ আইডিওলজি কোনে এটা মানুহে এনে নৰ্মেল পলিটিক্যাল আইডিওলজি মই সুধি আছো এনে আইডল কোনে তোমাৰ তুমি যোনটো ফিল্ডত ভাল পোৱা মানে সব পলিটিক্যাল বেলেগ এনে আদাৰ দেন পলিটিক্যাল মানে সব কাকো আইডল বুলি ভাবা নেকি নে তোমাৰ দেউতাকে তুমি আইডল বুলি ভাবা আইডলটো মোৰ দেউতাকে মই ভাবো আদাৰ দেন পলিটিক্যালো কক আদাৰ দেন পলিটিক্যাল কাৰণ যোনটো সৰুৰ পৰা জন্মৰ পৰা মোক পজিটিভ পলিটিক্সটো জনে শিকাইছে পাব্লিকক সেৱা কৰাটো জনে শিকাইছে হেতু মোৰ ফাৰ্স্ট প্ৰিফাৰেন্স আৰু যদি এতিয়া পলিটিক্যাল আইডল বুলি ক'ব বিচাৰে আপুনি মই পলিটিক্যাল আইডলটো আমাৰ কংগ্ৰেছ দলৰ নেতা যুৱ নেতা শ্ৰীযুত ৰাহুল গান্ধী ডাঙৰীয়াক মই পলিটিক্যাল আইডল বুলি ভাবো কাৰণ তেখেতৰ যোনটো জাৰ্নি যোনটো ষ্ট্ৰাগল ইন লাইফ তেখেতৰ দেউতাক কেনেকে হেৰুৱাইছে তেখেতৰ আইতাক কেনেকে হেৰুৱাইছে তেখেত কি ষ্ট্ৰাগলত চলি আছে ইমান ষ্ট্ৰাগল কৰি কেনে আজি পাব্লিকৰ মাজত হুমাইছে পাব্লিকৰ যদি কিবা বেয়া হৈছে গভৰ্ণমেণ্টে যদি কিবা বেয়া কৰিছে সেই পাব্লিকৰ মাজত এদিনৰ ভিতৰত হুমাই যায় কাৰবাৰ কিবা হৈছে যদি তেখেত নিজৰ নিৰাপত্তাৰ চিন্তা নকৰে কিয় চিন্তা নকৰে তেখেতৰ বুকুৰ ভিতৰত পাব্লিক টু ফাৰ্স্ট প্ৰিফাৰেন্স তেখেতৰ ঘৰৰ পৰিয়ালৰ মানুহ অলৰেডি শ্বহীদ হোৱাৰ ৰেকৰ্ড আছে তেখেতৰ মনত কোনো ভয় নাই যে শ্বহীদ হ'বলৈ কিন্তু পাব্লিকৰ বুকুৰ মাজত সোমাবলৈ তেখেত যেনেকে আমাক শিক্ষা দিছে এই শিক্ষাটো আমি গ্ৰহণ কৰিছো আৰু তেখেতকে মই আইডল হিচাপত মানিবলৈ বাধ্য হৈছো সেইটো তুমি এতিয়া বিগেষ্ট এটা জেনাৰেশ্যন গ্যাপ এটা আছে বিটুইন ইয়াং লিডাৰ্ছ আৰু সিনিয়ৰ লিডাৰ্ছ
তুমি ইয়াং লিডাৰ্ছ বহুত চিনিয়ৰ লিডাৰ্ছো আছে আমাৰ ডিষ্ট্ৰিক্টত আছে আমাৰ কি কনষ্টিটুৱেঞ্চিতো আছে ষ্টেটতো আছে কিবা জেনেৰেশ্যন গেপ বুলি পাইছা নেকি আজি ইয়াং লিডাৰ্ছবিলাক কম আহি আছে মানে চব জেনাৰেশ্যন গেপটো বুলি নহয় মানে আমাৰ যোনজন চিনিয়ৰ লিডাৰ্ছবোৰ আছে তেখেত হ'ল আমাৰ য়ং লিডাৰৰ অভিভাৱক গাৰ্জিয়ান তেখেতসকলে আমাক পজিটিভ পলিটিক্সটো শিকাইছে আজি কংগ্ৰেছ দলটোত আপুনি য়ং জেনাৰেশ্যনক কেনেকৈ আগবঢ়াই লৈ আনিব লাগে তাৰ ফাৰ্ষ্ট প্ৰিফাৰেঞ্চটো হ'ল NSU ষ্টুডেণ্ট নেশ্যনেল ষ্টুডেণ্ট ইউনিয়ন অফ ইণ্ডিয়া মোৰ নিজৰে ওপৰত কওক মই 2008 চনত নেশ্যনেল ষ্টুডেণ্ট ইউনিয়ন অফ ইণ্ডিয়া মই ছাত্ৰ ৰাজনীতিৰ পৰা মই প্লেটফৰ্ম পাইছোঁ কাম কৰিবলৈ জিলা ভিত্তিতে কওক ৰাজ্যিক ভিত্তিতে কওক এইটো একমাত্ৰ কংগ্ৰেছ দলে মোক দিছে আজি যে আপুনি কৈ আছে মই ইউথ লিডাৰ মই ইউথ কংগ্ৰেছৰ 2016 চনত এজন সাধাৰণ ৱাৰ্ডৰ কৰ্মী আছিলোঁ মই সেই ইউথ কংগ্ৰেছে মোক জিলা ভিত্তিত কাম কৰিবলৈ সুবিধা দিছিলে এই ইউথ কংগ্ৰেছে আজি মোক ৰাজ্যিক ভিত্তিত কাম কৰিবলৈ জেনেৰেল ছেক্ৰেটাৰী হিচাপত দি কেনে মোক কাম কৰিবলৈ সুবিধা দিছে প্লেটফৰ্ম দিছে আৰু সেইটো মই ভাবোঁ ভাৰতবৰ্ষৰ ভিতৰত অকল কংগ্ৰেছ দলটোৱে ইউথৰ প্ৰিফাৰেঞ্চটো বেছি দিয়ে আৰু মই আপোনাক এটা কথা ক'ব বিচাৰিছোঁ যে এজ পাৰ চেঞ্চাছ বা এজ পাৰ ৰিপৰ্ট গোটেই অসমত গোটেই ভাৰতবৰ্ষত এপ্ৰক্সিমেটলি 65% ইউথ ভোটাৰ্ছ আছে দেন হোৱাই নট ইউথছ আজি জেনেৰেশ্যনবোৰ লাহে লাহে আগবাঢ়ি গৈ আছে আৰু ইউথছবোৰ লাহে লাহে পলিটিকেলিষ্ট হৈ আছে পলিটিকেলৰ ওপৰত এটা চবৰে ল'ৰাই কওক ছোৱালী কওক গোটেই অসমত কওক গোটেই ভাৰতবৰ্ষক কওক ইউথ জেনেৰেশ্যনবোৰে কেনেকৈ আগবাঢ়ি লৈ যাব লাগে পলিটিক্সটো পজিটিভলি সেইটো প্লেটফৰ্ম পাই আছে আৰু চবৰে মনৰ পৰা ইচ্ছাটো জাগিছে যে আমি পলিটিক্স কৰি কেনেকৈ পাব্লিকক সেৱা কৰিব পাৰিম সেইটো জাগিছে মই আপোনাক কৈ আছোঁ আগন্তুক 10টা বছৰত আপুনি তেনেকুৱা চাব যে বহু ইউথ জেনেৰেশ্যনৰ লিডাৰ্ছে পাৰ্লিয়ামেণ্টত আৰু এছেম্বলিত সোমাবলৈ গৈ আছে কিন্তু যিবিলাক য়ং পলিটিচিয়ানছ আছে সেইটো অফেন বেকলেছেছ ফেচ কৰে যে মানে দে ইনএক্সপিৰিয়েঞ্চ কম্পেয়াৰিং টু চিনিয়ৰ ওৱান চ' এইটো কেনেকৈ ৰিলেট কৰিব বিচাৰা তুমি নাই বেকলেছেছটো কেতিয়া ফিল কৰিব পাব্লিক উইল দ্য মেইন ডিচিশ্যন মেকাৰ পাব্লিকে যাক সিদ্ধান্ত ল'ব যে সেই মানুহজন আমাৰ সঠিক মানুহ সেই ইউথ ল'ৰাটো বা এই ইউথ ছোৱালীজনী আমি যদি বিধায়ক বনাওঁ আমি যদি সাংসদ বনাওঁ তেতিয়াহে আমাৰ ইয়াৰে উন্নতি হ'ব সেই বুথ লেভেললৈকে যোনে কাম কৰিব তেতিয়া তেখেতসকলে পাব্লিকে প্লেটফৰ্মটো থিয় কৰি দিব যেতিয়া পাব্লিকে প্লেটফৰ্মটো থিয় কৰি দিব তেতিয়া সেই দলে পাব্লিকৰ কথা শুনি কেনে ইউথক গুৰুত্ব দিবলৈ বাধ্য হ'ব চ' মই কথাটো এনেকৈ কৈছোঁ চাওক পলিটিক্সত আপছ এণ্ড ডাউনছ থাকে মোৰে ক্ষেত্ৰত কওক বা বিভিন্নজনৰ ক্ষেত্ৰত কওক আমি এই ষ্ট্ৰাগেলটো আমি স্থায়ীভাৱে ষ্ট্ৰাগল বুলি ভাবিলে নহ'ব আমাৰ বহুত ডাঙৰ এটা জেনেৰেশ্যন আছে আমাৰ বহুত ডাঙৰ ইয়াৰ কাম কৰিবলৈ মন আছে এতিয়া এই আমি যদি ৰখি যাওঁ আজি মোৰ কিবা এটা ডাউনফল গ'ল মই যদি মনটো ভাঙি কেনে মই যদি বহি যাওঁ তেতিয়াহ'লে মই আগবাঢ়ি উঠি যাব নোৱাৰোঁ তো মোৰ ষ্ট্ৰাগেলটো সেনেকুৱা ষ্ট্ৰাগেল বা আমাৰ ষ্ট্ৰাগেলটো এনেকুৱা ষ্ট্ৰাগেল হ'ব লাগে ডাউন থাকিব আমি আপছ কেনেকৈ লৈ যাব পাৰোঁ সেইটো লৈ লগালগ আগন্তুক দিনৰ কথা চিন্তা কৰি কেনে আগবাঢ়ি যাব লাগে আপছ এণ্ড ডাউন থাকিব মন বেয়া হ'ব কেতিয়াবা গণতান্ত্ৰিক দেশত গণতান্ত্ৰিক দলতো কেতিয়াবা আমি কিবা এটা ভুল কৰিলে চিনিয়ৰৰ পৰা কথা শুনিব লগা হ'ব পাৰে একো ডাঙৰ কথা নহয় চ' সেইবিলাক আমি এডজাষ্ট কৰি চলিব লাগিব আমাৰ ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ আৰু মেইন প্ৰিফাৰেঞ্চটো থাকিব লাগিব যে পাব্লিকক কেনেকৈ সেৱা আগবঢ়াবলৈ আমি এটা চান্সেছ পাওঁ সেইটোৰ কথা চিন্তা কৰি পলিটিকেলি আপছ এণ্ড ডাউনটো আমি ছাইডত থৈ কেনে আমি আগবাঢ়ি লৈ যাব লাগিব তেতিয়াহে আপুনি চাব যে ছাকচেছৰ চান্সেছটো লাহে লাহে বেছি হৈ থাকিব তাৰমানে ইউথছবিলাকেও কাণ্ট্ৰি চলাব পাৰে ষ্টেট এটা ৰান কৰিব পাৰে অবভিয়াছলি কিয় নচলাব ৱাই নট ইউথছ আজি যোনবোৰ আপুনি নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আমাৰ সন্মানীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া তেখেতৰ যোনটো PR টীম আছে ইউথছবোৰে চলাই আছে
তেখেতক চাই কি বুলি কয় এইটো যি হওক মই চাই ক'ব কয় যে টেলিপ্ৰম্পটাৰ হা সেইটো ইউথছবোৰে তাত লিখি দিয়ে লিখি দিয়ে নহয় জানো হয় তো যদি ইউথছৰ কথা মতে প্ৰধানমন্ত্ৰী এজনে গোটেই ভাৰতবৰ্ষটো চলাব পাৰে দেন হোৱাই নট ইউথ আপুনি চিন্তা কৰক তেখেতসকলে চুতুলিপি হিচাপতে চলে আমাৰ সন্মানীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া যিমান ডাঙৰ ডাঙৰ ভাষণ কয় সোঁফালে বাওঁফালে নাচালে ক'বই নোৱাৰে বুজি পাইছে চ' ইউথছক মানে কেতিয়াও সাধাৰণ হিচাপত ল'ব নালাগে ইউথছটো হ'ল আমাৰ ফিউচাৰ আমাৰ সমাজটো আগবঢ়াবলৈ ইউথছটো ইজ এ মেইন ফেক্টৰ চ' ইউথছক কোনো যাতে কেতিয়াও অৱহেলা নকৰে সেইটোৱে মোৰ আহ্বান সকলোৰে ওচৰত আমি প্ৰায় মই দেখা পাইছোঁ যে তুমি এডুকেশ্যনৰ ওপৰত চাইল্ড লেবাৰ চাইল্ড মেৰিজ ছ'চিয়েল যিবিলাক কজ আছে ফৰ দ্য বেনিফিট অফ দ্য পিপুল তুমি মাত মাতা সেইটোৰ ওপৰত তুমি কি ক'ব বিচাৰা মানে চাওক এডুকেশ্যন ইজ ভেৰি ভেৰি ইম্পৰ্টেণ্ট ইন ডে টু ডে লাইফ মই আহ্বান জনাম সকলো মা দেউতাক মই বিনম্ৰভাৱে আহ্বান জনাম যে আপোনালোকে আপোনালোকৰ ল'ৰা ছোৱালীক কষ্ট কৰি হ'লেও পঢ়া শুনা কৰাওক শিক্ষিত বনাওক তেখেতসকলক চাকৰি পাব এদিন চাব তেখেতসকলে নিজৰ দৰমহাৰ পইচা দি আপোনাক হাত ধৰি কেনে চাৰ ধাম লৈ যাব এইসকল আপোনাৰ ল'ৰা ছোৱালীয়ে এদিন আপুনি চাব যে আপোনাৰ হাত ধৰি কেনে মক্কা মদিনালৈকে হজ কৰিবলৈ লৈ যাব আৰু তেতিয়াই আপোনালোকে গৌৰৱ অনুভৱ কৰিব গতিকে সকলোকে মই অনুৰোধ জনাম যে কষ্ট কৰি হ'লেও চৰ চাপৰিতে কওক ৰিমট এৰিয়াতে কওক টাউনতে কওক পঢ়া শুনাটো ভেৰি ভেৰি ইম্পৰ্টেণ্ট চ' পঢ়া শুনাটো শিক্ষিতৰ গ্ৰাফটো মই আশা কৰোঁ যে এদিন না এদিন গোটেই অসমৰ ভিতৰত ধুবুৰী ডিষ্ট্ৰিক্টত হায়েষ্ট হ'ব লাগে এইটো মোৰ পাৰ্চনেল মনোভাৱ ধুবুৰী ডিষ্ট্ৰিক্টত হায়েষ্ট হ'ব লাগে আৰু নিশ্চয়কৈ হ'ব চাব ডে বাই ডে পাব্লিকে বুজি পাই আছে আমাৰ এৱাৰনেছৰ অভাৱ হৈ আছে এই এৱাৰনেছখিনি যদি আমি আমাৰ পৰিয়ালক মা দেউতাহঁতক ভালকৈ কৰিব পাৰোঁ তেতিয়া চাব শিক্ষিত জেনেৰেশ্যন যিমান বাঢ়িব সিমান বেয়া কামৰ ফালে কম যাব আপুনি চাইল্ড লেবাৰে কওক চাইল্ড লেবাৰ কেতিয়া আহে অভাৱত আহে পঢ়া শুনা নকৰে কোনো অপশ্যন নাই স্কুল নাযায় কাৰোবাৰ দোকানত থালি বাচন ধুবলৈ দি দিয়ে ফেক্ট কিন্তু সেই সৰু ল'ৰা ছোৱালীজনৰ কি দুখ আছে আমাক কষ্ট কৰি হ'লেও পঢ়াব লাগিব কিন্তু পঢ়াবলৈ স্কোপ প্লেটফৰ্ম তেনেকুৱা গভৰ্ণমেণ্টে সুবিধাখিনি দিবও লাগিব তেনেকুৱা বহুত ৰিমট এৰিয়া আছে মই এতিয়াও যাওঁ ধুবুৰী সমষ্টিত য'ত কি ৰাস্তা ঘাটৰ অভাৱত ল'ৰা ছোৱালীয়ে বিদ্যালয় যাব নোৱাৰে সেইবিলাক আমাক চকু দিব লাগিব আমি অকল মুখেদি ক'লে নহ'ব যে পঢ়া শুনাটো কৰিব লাগিব পঢ়া শুনাৰ বেকগ্ৰাউণ্ডত কি কি সুবিধা দিব লাগে গভৰ্ণমেণ্টে বা কোনোবা এজন বিধায়কে এইখিনি সুবিধাও কিন্তু কৰি দিব লাগিব তেতিয়াহে পঢ়া শুনা বেছি ভালকৈ হ'ব আৰু তেতিয়া বেয়া কামবোৰত মানুহ কম যাব যেতিয়া শিক্ষিত হ'ব তেতিয়া নিবনুৱাৰ সমস্যাটো কম হ'ব কাৰণ তেখেতসকলৰ টেলেণ্টবোৰ ওলাই আনিব চাকৰি পাব মই নকওঁ যে চবেই গভৰ্ণমেণ্ট চাকৰিয়ে পাব প্ৰাইভেট চাকৰিয়া বহুত ওলাইছে যেতিয়া শিক্ষিত পৰিমাণ বাঢ়ি যাব চাকৰিও পাব এমপ্লয়মেণ্টো বাঢ়িব তেতিয়া বেয়া কামবোৰত কেতিয়াও নাযায় মই আপোনাক স্পষ্ট কথা কৈছোঁ চাইল্ড মেৰিজটো তেতিয়া কেতিয়াও নহয় কোনোবা এজনী ছোৱালী পঢ়া শুনা কমপ্লিট হ'বলৈ মিনিমাম 22 বছৰ লাগে 22 বছৰ পিছতহে বিয়াটো হ'ব যদি আপুনি 18 বছৰ আগতে পঢ়া শুনাটো শেষ কৰি দিয়ে ষ্টপ কৰি দিয়ে তেতিয়া বাধ্য হৈ যায় কিছুমান ৰিমট এৰিয়াত গাঁৱত বহুত এনেকুৱা আছে চাইল্ড মেৰিজ হ'বলৈ বাধ্য হৈ যায় যেতিয়া পঢ়া শুনাৰ ওপৰত ফ'কাছটো থাকিব দুয়োজনৰে পেৰেণ্টছৰো থাকিব লাগিব ষ্টুডেণ্টৰো থাকিব লাগিব তেতিয়া এই চাইল্ড মেৰিজৰ কথা চিন্তা মূৰত নাহিবই চ' তেনেকৈ আমি ৰেচিঅ'বোৰ কমাব লাগিব চাইল্ড মেৰিজে কওক বা চাইল্ড লেবাৰে কওক আৰু আমি বিগত দিনতো দেখিছোঁ যে তুমি COVID-19 লৈ বহুত এক্টিভলি পাৰ্টিচিপেট কৰিছা হয় আৰু তোমাৰ ৰোলটো বহুত আমি দেখা পাইছোঁ ছ'চিয়েল মিডিয়াত যে ভালকৈ তুমি কৰি আছা মানুহবিলাক সহায় কৰি আছা চ' এইটো অলপমান কি এলাবৰেটলি অলপমান ক'ব বিচাৰিবা চাওক
COVID-19ত বহুত চিনাৰিঅ হৈছে ধুবুৰীত হয় কিছুমান বাহিৰৰ মানুহ ইয়াত কাম কৰিবলৈ আহি ষ্টাক হৈ গৈছে আমাৰ বহুত কোৱাৰেণ্টাইন চেণ্টাৰ এনেকুৱা আছিলে য'ত কি খানা ভালকে পোৱা নাছিলে গভৰ্ণমেণ্টে ইমানখিনি সুবিধা দিব নোৱাৰিছিলে আৰু বহুত ধৰণৰ অসুবিধা হৈছে সাধাৰণ ৰাইজ ঘৰৰ পৰা ওলাব নোৱাৰা হৈছে আপুনি দুখীয়া মানুহৰ কথা চিন্তা কৰক যোনে ডেইলি হাজিৰা কৰি যোনে ডেইলি ইনকাম কৰি নিজৰ পেটটো পালন কৰে তেখেতসকলৰ কি অৱস্থাটো হৈছিল তেখেতসকলে খাব নোৱাৰা হৈছিলে ভাত নাই ঘৰত তেখেতসকলৰ পেটৰ ভোকত নিজে উৎপাদন কৰা চব্জি যেতিয়া মানে ৰাস্তালৈ লৈ যায় বিক্ৰী কৰিবলৈ তেতিয়া পুলিচ প্ৰশাসনৰ লাঠিৰ কোবন খাবলগীয়া হৈছিল তেতিয়া পাব্লিকৰ ওচৰত কোনে থাকিব লাগিছিলে জনপ্ৰতিনিধিজনে থাকিব লাগিছিলে MLA জনে থাকিব লাগিছিলে তেতিয়া ক'ত আছিলে এইটো মোৰ অধিকাৰ নহয় কিন্তু মোৰ ভিতৰত এটা ইচ্ছা আছিলে আৰু মোৰ ভিতৰত এটা হেঁপাহ সোমাই আছিলে যে পাব্লিকক কেনেকে মই অলপ সুবিধা দিব পাৰিম হেতুৰ ওপৰত চিন্তা কৰি আৰু যেতিয়া মই চালো আমাৰ বিধায়ক মহোদয় ফোনটো সুইচ অফ কৰি ৱেষ্ট বেংগলত গৈ শুই আছে তেতিয়া মোৰ গাত লাগিলে বিধায়ক মহোদয়টো পাব্লিকৰ সেন্টিমেন্ট লৈ একো প্ৰব্লেম নাই বাহিৰৰ মানুহ কিন্তু মোৰটো সেন্টিমেন্টটো আছে ধুবুৰী সমষ্টিৰ ৰাইজ নখোৱা মেলাকে শুই আছে কেনেকে ইহঁতক প্ৰপাৰ ৰিলিফটো দিব পাৰো তেতিয়া আমি ইউথ অফ ধুবুৰীয়ে কক বা ইউথ কংগ্ৰেছে কক বা কংগ্ৰেছ পাৰ্টিয়ে কক বা আমাৰ বহুত ধৰণৰ সোশিয়েল নন পলিটিক্যাল অৰ্গানাইজেশনে কক সকলোৱে আমি একগোট হৈ কেনে মোৰ নেতৃত্বত আমি ডিসি মহোদয় গৈ আমি এপ্লিকেশন সাবমিট কৰিছিলো আমাক পাস লাগে পাব্লিকক হেল্প কৰিবলৈ তেতিয়া ডিসি মহোদয় বাৰু লগালগ এপ্ৰুভ কৰি দিলে আমি পাস লৈ আমাৰ গাড়ীখন লৈ গাড়ী ডিগি ভৰ্তি কৰি আমি পাব্লিকৰ ৰিলিফ লৈ আমি য'ত চাইছো যে অৱস্থা বহুত বেয়া হৈ আছে তাতে আমি অলপমান সহায় কৰিবলৈ চেষ্টা কৰিছিলো বুজি পাইছেনে ক'ত কি ইস্যু হৈ আছে আমি চাবলৈ চেষ্টা কৰিছিলো কোনটো কোৱাৰেণ্টাইন চেণ্টাৰত মানুহ ৰাখিছে কিন্তু খানা বলমকে আহিছে খানা দিব পৰা নাই এইখিনি আমি সুপাৰভাইজ কৰিছো আমাৰ মণ্ডল কংগ্ৰেছৰ সন্মানীয় সভাপতিসকলক ইনষ্ট্ৰাকশন দিয়া হৈছিলে মণ্ডল কংগ্ৰেছৰ সন্মানীয় সভাপতিসকল গাঁৱে ভূঞে ঘৰে ঘৰে গৈ কাৰ কি অসুবিধা হৈছে সেইবিলাক চাইছে নিজৰ পকেটৰ পইচা খৰচ কৰি মণ্ডল কংগ্ৰেছৰ সন্মানীয় সভাপতিসকল পাব্লিকক সহায় কৰিছিলে ইউথ কংগ্ৰেছে সহায় কৰিছিলে সো গতিকে আমাৰ যোনটো এজেন্ডা আমাক যোনটো কংগ্ৰেছ দলে শিকাইছে যে ফাৰ্ষ্ট প্ৰিফাৰেন্সটো হল পাব্লিকৰ সহায় হেতু আমাৰ তেজত সোমাই গৈছে নো ডাউট হেতু জনপ্ৰতিনিধিৰ কাম আছিলে যোনজন জনপ্ৰতিনিধি MLA বিধায়ক নজৰুল হক মহোদয় তেখেতৰ কাম আছিলে যেতিয়া চালু আমি পাব্লিকে তেখেতক জয় কৰাৰ পিছত 5টা বছৰৰ ভিতৰত 4.5টা বছৰ তেখেত পাব্লিকৰ লগত খবৰ খাতি নলয় বিপদৰ সময়ত COVID-19ৰ সময়ত মানুহ মৰি আছিলে তাতে হেৰি নহয় কবৰস্থানত কবৰ দিবলৈ বহুত ফৰ্মেলিটিজ তেতিয়া SOP বনাই দিছিলে DC অফিচৰ পৰা পাৰমিশন ল'ব লগা হৈছে সেইবিলাক কাম আমি কৰিবলৈ বাধ্য হৈছো আৰু আমি কৰি কেনে আমি শান্তি পাইছো সেইকাৰণে শান্তি পাইছো যোনখিনি মানুহক আমি সুবিধাখিনি দিব পাৰিছো তেখেতসকলে কৈছে যে মে অলমাইটি ব্লেছ ইউ হেতু হল ডাঙৰ গিফট আল্লাহ তোমাক বচাই ৰাখক তোমাক ভগৱানে ভাল কৰক মংগল কৰক ইয়াতকে ডাঙৰ গিফট আমাক কংগ্ৰেছ পাৰ্টিয়ে কক বা মোকে কক কতো নালাগে দিস ইজ দ্য ভেৰি বিগ এচিভমেণ্ট সো গতিকে এইখিনি কাম কৰি আমি ভাল পাওঁ কাৰণে কৰি থাকো লগতে কা আন্দোলনৰ সময়ত তুমি এক্টিভলি পাৰ্টিচিপেট কৰিছা আৰু বহুত তুমি কষ্ট ফেচ কৰিছা পুলিচৰ কষ্ট হওক এডমিনিষ্ট্ৰেশ্যনৰ কষ্ট হওক হয় মানে চাওক 1885 যেতিয়া কংগ্ৰেছ দলটো জন্ম হৈছিল তাৰ পিছৰ পৰা 1947 লৈকে
যিমানখিনি ষ্ট্ৰাগল কৰিছে চ' গতিকে কংগ্ৰেছ দলৰ সৈনিক শ্বহীদ হ'বলৈ 1 ছেকেণ্ডো চিন্তা নকৰে কাৰণ ইংৰাজৰ কোবন খাই মৰিছিলে কংগ্ৰেছৰ নেতৃত্বসকল ডাঙৰ ডাঙৰ শ্ৰীযুত মহাত্মা গান্ধী ডাঙৰীয়াৰ নেতৃত্বত পণ্ডিত জৱাহৰলাল নেহৰু ডাঙৰীয়াৰ নেতৃত্বত মৌলানা আবুল কালাম আজাদৰ নেতৃত্বত চবেই আমি মিলি কেনে এই দেশখন স্বাধীন কৰিছো ইংৰাজৰ হাতৰ পৰা চ' গতিকে এই পুলিচ প্ৰশাসনৰ ভয় এই কংগ্ৰেছী তেজ থকা মানুহক কেতিয়াও ভয় দেখাব নোৱাৰে মই আন্দোলনটো কৰিছিলো আমাৰ জাতিৰ স্বাৰ্থত আমাৰ ভাষাৰ স্বাৰ্থত আমাৰ মাটিৰ স্বাৰ্থত আমাৰ অসমীয়াৰ ওপৰত যেতিয়া কোৱেশ্চন মাৰ্ক আহিব আমাৰ জাতিৰ ওপৰত যেতিয়া মাৰ ওপৰত যেতিয়া কোৱেশ্চন মাৰ্ক আহিব আমি কেতিয়াও বহি থাকিব নোৱাৰো হয় মই আগভাগ লৈছিলো মোৰ লগত সহযোগ কৰিছে হাজাৰ হাজাৰ জনতা হাজাৰ হাজাৰ ষ্টুডেণ্ট ৰাজপথ আমি বন্ধ কৰিছিলো আমি ডিচি বাংলাও ঘেৰাও কৰিছিলো কিহৰ কাৰণে আমাৰ জাতিৰ স্বাৰ্থত কৰিছিলো আৰু তেনেকুৱা জাতিৰ স্বাৰ্থত আন্দোলন কৰিব গৈ পুলিচ প্ৰশাসনৰ যিমানখিনি সন্মুখীন হৈছো কষ্ট যিমানখিনি মোক দিছে মই এইটো কষ্ট বুলি কেতিয়াও ভাবা নাই মই পুলিচ প্ৰশাসনক সহযোগ কৰিছিলো কোঅপাৰেট কৰিছিলো মই তেনেকুৱা সন্মুখীন হৈছিলো য'ত কি এটা প্ৰটেষ্ট হ'ব কালৈ মোক সন্মানীয় SP মহোদয়ে মাতি কেনে মোৰ পৰা চিগনেচাৰ লৈছিলে যে তাতে যদি কিবা ধৰণৰ কোনোবা যদি ভাইলেন্স হয় গোটেই দায়িত্বটো আপোনাৰ ওপৰত হ'ব আপোনাৰ এইটো সেকশনত আপোনাৰ কেছ ফাইল হ'ব মই 1 ছেকেণ্ডো ৰখা নাই কাৰণ মই ধুবুৰী সমষ্টিৰ ছাত্ৰ ছাত্ৰীয়ে কওক জনতাই কওক সবৰে ওপৰত মোৰ বিশ্বাস আছে আমি গণতান্ত্ৰিকভাৱে আমি আন্দোলন কৰিব ওলাইছো আমি ভায়োলেন্স কৰিব অহা নাই মই 1 ছেকেণ্ডৰ চিগনেচাৰ কৰি আহি মই আন্দোলন কৰিছো দিনে কক ৰাতি কক 12টা বজা কক 1টা বজা সকলোৱে আমি একেলগ হৈ কেনে আন্দোলন কৰিছো আৰু সেইটো কৰি কিনে মই প্ৰাউড ফিল কৰিছো বাকি এই পুলিচ প্ৰশাসনৰ এইবিলাক অসুবিধা মই কাজী মাহমুদুল হাছান আজিলৈকে কেয়াৰ কৰা নাই আৰু ভৱিষ্যতে মই কেয়াৰ নকৰো এইবিলাক মই সত্য পথত গলে কোন SP আছে কোন DC আছে আই ডোন্ট কেয়াৰ পাব্লিকক সেৱা কৰাৰ স্বাৰ্থত মই কাকো ভয় নকৰো স্পষ্ট কথা এতিয়া যেটো তুমি ধুবুৰী বিধানসভা সমষ্টিৰ কাৰণে তুমি কি কৰি চেষ্টা কৰি আছা হয় খেলিব সাপোজ তুমি আজি যদি খেলিবা তোমাৰ মেনিফেষ্টোটো কি থাকিব এজেন্ডাটো কি থাকিব ধুবুৰীৰ ৰাইজৰ কাৰণে তুমি কি কৰিবা সব ইন্ডিয়ান ন্যাশনাল কংগ্ৰেছ পাৰ্টিটো এটা ন্যাশনাল পাৰ্টি হয় আমাৰ প্ৰত্যেক বছৰে যিকোনো ষ্টেটত ইলেকশ্যন হলে আমাৰ এটা মেনিফেষ্টো কমিটি থাকে আৰু ইস্তিহাৰ আমি মেনিফেষ্টোটো আমি দাঙি ধৰো পাব্লিকৰ আগত ইলেকশ্যনৰ সন্মুখে সো আমাৰ কংগ্ৰেছৰ মেনিফেষ্টো গোটেই অসমলৈ থাকিব গোটেই অসম বেচিছ থাকিব কিন্তু আপুনি যেহেতু সুধিছে মই নিজে এখন প্ৰাৰ্থিত প্ৰত্যাশী কংগ্ৰেছ দলৰ হৈ মই এই ধুবুৰী সমষ্টিৰ ৰাইজৰ কাৰণে কি কৰিম বুলি মই ভাবিছো হেতুৰ ক্ষেত্ৰত মই কব খুজো মোৰ ফাৰ্ষ্ট প্ৰিফাৰেন্সটো থাকিব ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেন্ট ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেন্টত আপুনি বহুত ধৰণৰ বস্তু সোমাই থাকে মেইন উদ্দেশ্যটো উদ্যোগ ইণ্ডাষ্ট্ৰি ধুবুৰীত আমি যদি গঢ়াব পাৰো তেতিয়া কি হ'ব জানে এই আমাৰ ধুবুৰীত যোনবোৰ যুৱক চাকৰিৰ অভাৱত পঢ়া শুনা কৰিও চাকৰিৰ অভাৱত উজনি অসমত গৈ যেতিয়া লেবাৰ মিস্ত্ৰী কাম কৰি থাকে তেতিয়া কিছুমান সংগঠনে আমাৰ ধুবুৰীৰ ল'ৰাবোৰক বাংলাদেশী বুলি কয় মাৰে পিটে কান ধৰাই ইলিগেলি দেই সো মই যেতিয়া ভাবিম যে ধুবুৰীত যদি উদ্যোগ থাকে ডাঙৰ ডাঙৰ ইণ্ডাষ্ট্ৰি আহে তেতিয়া সেই অকল ল'ৰাকেইটাক
বাহিৰত নগৈ কেনে ইয়াতে চাকৰি কৰি নিজৰ মা দেউতাৰ লগত মানে শান্তিকে শুব পাৰিলে হয় নহলে আজিৰ ডেটত এনেকুৱা হৈছে ধুবুৰীত কোনোবা ল'ৰা যদি পেটৰ ভোকত উচিত কাম কষ্ট কৰি কেনে যদি বাহিৰত বিল্ডিং এখন বনাব যায় উজনি অসমত মা দেউতা ৰাতিকে শুব নোৱাৰে কি জানি মোৰ ল'ৰাক ধৰি কুবাই আছে কিয় আমাৰ ধুবুৰীত যদি হেতু আমি ডেভেলপমেন্ট কৰো আমি কিয় বাহিৰত যাব লগা হৈছে কিয় বাহিৰত যাম আমাৰ নিজৰ জায়গাত কাম কৰিম সেকেন্ডটো হল আপুনি এডুকেশনৰ ওপৰত গুৰুত্ব দিব লাগিব মই অলপ আগত কৈছো এডুকেশন ৰিমোট এৰিয়াত আগবঢ়াই লৈ যাব লাগিব ৰিমোট টু ৰিমোট এৰিয়াত আগবঢ়াই লৈ যাব লাগিব এডুকেশনটো আপোনাৰ স্কিল ডেভেলপমেন্টত পৰিণত কৰিব লাগিব যিমান ল'ৰা ছোৱালী আছে টাউনেৰে কক গাঁৱেৰে কক চৰ চাপৰিৰে কক বহুত ধৰণৰ ষ্টুডেন্টৰ টেলেন্ট আছে এই টেলেন্টখিনি আগবঢ়াই কেনেকে লৈ আনিব লাগিব স্কিল ডেভেলপমেন্টটো কেনেকে আগবঢ়াই লৈ যাব লাগিব যিকোনো স্কিল ডেভেলপমেন্ট আজিকালি ITI পাছ কৰি বহুত ল'ৰা ছোৱালী বহি আছে ইহঁতক কেনেকে সংস্থাপন দিব পাৰি সেইবিলাকৰ ওপৰত আমি চিন্তা কৰিবলৈ মোৰ মন আছে থাৰ্ড আৰু মেইন মই ক'ব গ'লে থাৰ্ড কওঁ যদিও কিন্তু আমাৰ ধুবুৰীত মেইন সমস্যা আৰু এটা আছে এইটো হ'ল নদী ভঙা সমস্যা ইৰোচন আপুনি চিন্তা কৰক এই ইৰোচনৰ ফলত নিজৰ পৰিয়ালৰ সন্মুখত যোনটো জায়গাত জন্ম হৈছে যোনটো ঘৰ বাৰীত জন্ম হৈছে চকুৰ সন্মুখত পৰিয়ালৰ সন্মুখত এই ঘৰ বাৰীটো নদীত ভাঙি গৈ আছে আমি ৰক্ষণাবেক্ষণ দিব পৰা নাই সেইসকল মানুহক গভৰ্ণমেণ্টে স্থায়ীভাৱে কোনোবা এটা ঠাইত থাকিবলৈ দিয়ে তাতে গভৰ্ণমেণ্টৰ সকলো সুবিধা দিয়ে পানী আঁচনি দিয়ে পুলিচ আউটপোষ্ট দিয়ে তাতে স্কুল দিয়ে তাৰ পিছতো যেতিয়া পলিটিকেলাইজ কৰিব লাগে যেতিয়া ইলেকশ্যন ওচৰত আহে আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া তেতিয়া কি কৰে এই তেখেতসকলক উচ্ছেদ কৰে ইলিগেলি উচ্ছেদ কৰে ইলিগেলি উচ্ছেদ কৰি কেনে ৰাইজৰ অসমৰ ৰাইজৰ সন্মুখত দেখাব খোজে যে তেখেতসকল বহিৰাগত বাট দে আৰ নট বহিৰাগত দে আৰ ইণ্ডিয়ানছ তেখেতসকলৰ ঘৰ আছিলে তাতে তেখেতসকলৰ আমাতকে ভাল ঘৰ আছিলে কিন্তু তেখেতসকলৰ কপালৰ দুখ আছিলে অলপ যে তাতে কোনো আমাৰ নেতাই কোনো বিধায়কে তাতে স্থায়ীভাৱে সমাধান কৰিব পৰা নাছিলে হোৱাট ইজ দ্য টেকনিকেল ইছ্যু আমি কেনেকে আমি ফাণ্ডটো লৈ আনিব পাৰিম ফাণ্ডতো একো ইছ্যু নহ'ব কেনেকে টেকনিকেলি আমি আমাৰ নদী ভাঙাটো আমি বন্ধ কৰিব পাৰিম সেইটোৰ ওপৰত কাম কৰিবলৈ মোৰ মন আছে কিন্তু একেলগে এতিয়ালৈকে যিমান গভৰ্ণমেণ্ট আছিল বা যিমান MLA আছিল এইবিলাক চিন্তা কৰা নাছিল নেকি সোৱাল ইলেকশ্যনটো আজি নহয় ধুবুৰী ডিষ্ট্ৰিক্টৰ বহুত আগৰ পৰাই মানে চাওক মানে চিন্তাটো কৰা নাছিল বুলি ক'লে ভুল হ'ব চিন্তা কৰিছিলে পাৰা নাই কিন্তু ফেইলাৰ হৈছে আপুনি যেতিয়া প্ৰেক্টিকেল ফিল্ডত চাই আছে আপুনি সেইফালে ফকীৰগঞ্জৰ ফালে যাওক সাউথ সালমাৰা ডিস্ট্ৰিক্ট সেইফালেতো ইৰোচনৰ ওপৰত ইৰোচন আমাৰ ধুবুৰীতে কক বালাডাবা বুলি বিন্নাচাৰা এৰিয়া আছে তাত ইৰোচনৰ ওপৰত ইৰোচন মতিচৰ জিপিত কক ইৰোচনৰ ওপৰত ইৰোচন পদ্মেৰালকাত কক তাত ইৰোচনৰ ওপৰত ইৰোচন গোটেই ছমাহ তেখেতসকলে পানীত থাকে কেনেকে সলিউশন হ'ল চিন্তাধাৰাটো কৰিছিলে কিন্তু মই ভাবো আধুনিক যুগত আৰু আধুনিক ডেভেলপমেন্টৰ চিন্তা কৰিব লাগিব টেকনিক্যালি আমি হাই হৈ গলো আজিকালি আমি কেনেকে এই বস্তুটো সলিউশন কৰিব পাৰো হেতুৰ ওপৰত আমাক গুৰুত্ব দিব লাগিব আমাক বাহিৰৰ এক্সপাৰ্টাইজৰ লগত কথা পাতিব লাগিব লাগিলে আমাৰ বাহিৰৰ এক্সপাৰ্টাইজক আমাক লৈ আনিব লাগিব এই চিন্তাধাৰাটো এই এম্বিশনটো থাকিব লাগিব তেতিয়াহে হ'ব ফান্ড আনিলো জিঅ' বেগ দিলো কেইদিনমান পিছত জিঅ' বেগ ভাঙি কেনে আকৌ গুচি গৈ আছে কেনেকে হাউ ইজ পচিবল কিবা এটা চিন্তা কৰিব লাগিব মই ভাবো যে এইখিনি আমি যদি সুবিধাখিনি পাওঁ ৰাইজে যদি আমাক সুবিধা এনেকে দিয়ে আমি নিশ্চয়কৈ কিবা এটা সলিউশন ওলাবলৈ চেষ্টা কৰিম আগন্তুক 5টা বছৰত আৰু মই কেইটামান কৈ লওঁ মই মানে টুৰিজমৰ ওপৰত অলপ গুৰুত্ব দিম বুলি ভাবিছো ওকে সেইটো বহুতে নকৰে আমাৰ ঐতিহাসিক ধুবুৰী চহৰখন আমাৰ এই ধুবুৰীত মই ভাবো যদি ৰাইজে মোক যদি কেতিয়াবা
সুবিধা দিয়ে মই টুৰিজিমৰ ওপৰত ইমানেই কাম কৰিব মন আছে অকল অসমৰ ৰাইজ বুলি নহয় সকলো ভাৰতবৰ্ষৰ ৰাইজ যাতে হোৱাট ইজ ধুবুৰী চাবলৈ টুৰিষ্ট কেইটা বাধ্য হৈ আহিবলৈ ধুবুৰীলৈ আমাৰ বহুত স্কোপ আছে আমি যে কওঁ এই ল'ৰা ছোৱালীৰ চাকৰি ক'ত হ'ব হোৱাট ইজ এবাউট বিজনেছটো কেনেকৈ আমি আগবঢ়াই লৈ যাব পাৰোঁ স্মল বিজনেছে কওক বিগাৰ বিজনেছে কওক টুৰিজিমৰ ওপৰত বিজনেছ ষ্টাৰ্ট হ'ব আমাৰ ধুবুৰীত যেতিয়া বিজনেছ খুলিব তেতিয়া সেই বিজনেছত এমপ্লয় লাগিব তেতিয়া আমাৰ এমপ্লয় যেতিয়া ল'ম আমাৰ চাকৰিও হ'ব নিবনুৱা সমস্যাটো দূৰ হ'ব আৰু চবতকৈ ডাঙৰ কথা ধুবুৰীটো আমি বিখ্যাত কৰিব বিচাৰোঁ পজিটিভ চাইনত নট ইন এ নেগেটিভ চাইন সেইটোৱে মই সেইকাৰণে টুৰিজিমৰ ওপৰত কাম কৰিব মন আছে বিশেষকৈ স্পৰ্টছৰ ওপৰত কাম কৰিব মন আছে আপুনি ধুবুৰী সমষ্টিৰ চুকে কোণে বহুত স্পৰ্টছমেন আছে বহুত স্পৰ্টছ ছোৱালী আছে তেখেতসকলৰ বহুত অভিজ্ঞতা আছে কিছুমান ক্ৰিকেট খেলি ভাল পায় কিছুমান কেৰম খেলি ভাল পায় কিছুমান বেডমিণ্টন খেলি ভাল পায় কিছুমান ফুটবল খেলি ভাল পায় কিন্তু তেখেতসকলক ট্ৰেইন কোনে কৰিব ৱেল ট্ৰেইনটো কোনে কৰিব প্লেটফৰ্ম কোনে দিব তেখেতসকলে এনেই খেলি থাকে কিছুমান ভাল প্লেয়াৰ আছে চান্স নাপায় কিয় চান্স নাপাব ৱেল ট্ৰেইনটো নহ'লে কেনেকৈ চান্স পাব চ' স্পৰ্টছৰ ওপৰত কাম কৰিব মন আছে এদিন না এদিন চাব মোৰ মনত আশা আছে গোটেই ভাৰতবৰ্ষৰ ভিতৰত ধুবুৰী নামটো উজলিব একমাত্ৰ স্পৰ্টছৰ ওপৰত মোৰ এইটো মন আছে একেলগে ধুবুৰী যেনেকুৱা উজনি অসমৰ সিফালে গ'লে আমাৰ যিবিলাক লেবাৰৰ কথা তুমি ক'লা তেখেতেও যেতিয়া যায় কাম কৰিব মানা কৰে যে তহঁতে কাম নকৰিবি কাৰণ ধুবুৰীৰ পৰা যিবিলাক লেবাৰ আমাৰ ইফালে মানে যিবিলাক যায় সিহঁতৰ কাৰণে বোলে সিহঁতৰ যিবিলাক থলুৱা নিজৰ যিবিলাক মানুহ আছে সিহঁতৰ কামবিলাক কমি গৈছে তো সেইকাৰণে ধুবুৰীটো সিহঁতে যেনেকৈ তুমি ক'লা যে বাংলাদেশ হিচাপে কয় তো সেই কথাটো কেনেকৈ ক'বা যেনেকুৱা আমাৰ শৃংখল চলিহা ডাঙৰীয়া সি এটা ইণ্টাৰভিউত কৈছে তেখেতে যে ধুবুৰীৰ মানুহক কোনোবা খিলঞ্জীয়া ক'ব নেকি কিয় ধুবুৰীত খিলঞ্জীয়া মানুহ নাই নেকি এইটোতো আমাৰ ধুবুৰীৰ কাৰণে বিৰাট ডাঙৰ এটা ছেটবেক সেইটোৰ এগেইনষ্টত তুমি মানে কি প্ৰিপেয়াৰেশ্যন মানে চাওক এইটো এটা এজেণ্ডাটো অলপ মানে বেলেগকে আহে ব্ৰডকে ক'ব লাগিব কি বুলি ক'লে কি শৃংখলীয়া ৰাইট অ'কে মই নামটো বেছিকে অলপ চলপ শুনিছো ইমান গুৰুত্ব দিবলগীয়া নামটো নহয় তেখেত সেইকাৰণে গুৰুত্ব দিবলগীয়া নামটো নহয় কাৰণ তেখেতৰ পাৰ্চনেলিটি একো নাই তেখেতে শ্ৰুতলিপি হিচাপত চলে তেখেতৰ তাত ফোন যায় মেছেজ যায় এই তই এইটো বাইট দি দে আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত অলপ লেটিভিটিটো ইহঁতৰ বেছি তেখেতসকলে জাগা হিচাপত টাইম টেবুল হিচাপত কাম কৰে তেখেতৰ কোনো পাৰ্চনেল এজেণ্ডা নাই যে জাতিৰ স্বাৰ্থত আমি কাম কৰিম জাতিৰ স্বাৰ্থত কাম কৰিবলৈ একো নাই তেখেতসকলৰ এটা এজেণ্ডা আছে মুখ্যমন্ত্ৰী ডাঙৰীয়া যেনেকৈ শ্ৰুতলিপি দিব আমি তেনেকৈ ধুবুৰীবাসীক গালি পাৰিম ধুবুৰীবাসীক মই এটা কথা কৈ আছো ধুবুৰী সমষ্টিটো বা ধুবুৰী ৱাৰ্ডটো বা ধুবুৰী ডিষ্ট্ৰিক্টটো মুখ্যমন্ত্ৰী ডাঙৰীয়া এটা পলিটিকেল এজেণ্ডা পলিটিকেল ৱাৰ্ড হিচাপত ইউজ কৰে কেতিয়াবা চাব যে ডেভেলপমেণ্ট ফেইলিয়াৰ হৈ গৈছে জল জীৱনৰ ফাণ্ড দিব পৰা নাই কাৰ্বি আংলঙক উচ্ছেদ কৰি আছে উচ্ছেদ কৰি কেনে আদানী আম্বানীক দি আছে বৰাক ভেলীক আদানী আম্বানীক দি আছে লোৱাৰ আছামত আদানী আম্বানীক দি আছে তেতিয়া তেখেতে ভাবে নেকি কিছুমান মানুহৰ মনটো সন্তুষ্ট কৰিবলৈ এই ধুবুৰী ৱাৰ্ডটো ইউজ কৰি দিয়ে যে ধুবুৰী বাংলাদেশী ধুবুৰীত গ'লে পাকিস্তানৰ নিচিনা লাগে অমুক লাগে তমুক লাগে মই কৈছো যে ধুবুৰী জিলাক যোনে অপমান কৰিব তেখেতসকল ধুবুৰী জিলাক অপমান কৰা নাই তেখেতসকলে আমাৰ সম্ৰাটী প্ৰতিমা পাণ্ডে বৰুৱা ডাঙৰীয়ানীক অপমান কৰিলে তেখেতসকলে সন্মানীয় শৰৎ চন্দ্ৰ সিংহ ডাঙৰীয়াক অপমান কৰিছে তেখেতসকলে নেতাই ধুবুৰীৰ ঘাটটোক অপমান কৰিছে বুজি পাইছেনে তেখেতসকলে ধৰিবই পৰা নাই তেখেতসকলে ৰামৰাই কুটিক অপমান কৰিছে য'ত কি ৰামৰাই কুটি ইয়াত আছে ধুবুৰী জিলাত
তেখেতসকলে কৈ থাকে কেনেকৈ ক'ব পাৰে ধুবুৰী জিলাখন বাংলাদেশী চ' তেখেতসকলে যদি ভাবে যে ধুবুৰী ৰাইজক গালি পাৰি অপমান কৰিছে, অকল ধুবুৰী ৰাইজক গালি পাৰি অপমান কৰা নাই, আমাৰ বিশিষ্ট ব্যক্তিসকলক গালি পাৰি অপমান কৰিছে। মই ধিক্কাৰ জনাইছো এনেকুৱা মুখ্যমন্ত্ৰীক, যে যোনে সংবিধানৰ শপত লৈ মুখ্যমন্ত্ৰী হৈছে, তেখেতসকলে পলিটিকেল কথাত গালি পাৰি পাৰি ধুবুৰীটোক শেষ কৰি পেলাবলৈ চেষ্টা কৰিছে, আৰু ধুবুৰীটোক এনেকুৱা দেখাব খুজিছে গোটেই অসমৰ ভিতৰত যে ধুবুৰীত চব বহিৰাগত মানুহ থাকে নেকি। যদি বহিৰাগত মানুহ আছে, মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই নিজে সহায় কৰিম। লেট দেম গো আউট। আপোনালোকে ফেন্সিং বনাইছে, কি ফেন্সিং কয়? ডিজিটেল ফেন্সিং। ৱেৰ ইজ দ্য ডিজিটেল ফেন্সিং? স্মাৰ্ট ফেন্সিং। BSF কেইটা কি কৰি আছে? কিডাল কৰি আছে? BSF ইমান থকাৰ পিছতো, স্মাৰ্ট ফেন্সিং থকাৰ পিছতো কেনেকে বাংলাদেশী সোমাব পাৰিছে? যদি সোমাইছে ওলাই দিয়ক, এনেই মুখত কথা কৈতো লাভ নাই। চ' গতিকে ধুবুৰী ইজ নট এ ফুটবল, মাইণ্ড ইট। ধুবুৰীক ফুটবলৰ নিচিনা যোনে যি পাৰে তেনেকে শ্বট মাৰিব ফুটবল, আমি কেতিয়াও সহ্য কৰিব নোৱাৰো। ধুবুৰীত তেনেকুৱা বহুত সচেতন ৰাইজ আছে, বহুত শিক্ষিত ৰাইজ আছে, ইয়াত চাইণ্টিষ্ট আছে, ইয়াত ভাল ভাল ডক্তৰ আছে, ইয়াত ভাল ভাল ইঞ্জিনিয়াৰ আছে, ভাল ভাল প্ৰফেচৰ আছে। আমাৰ মুখ্যমন্ত্ৰী আছিলে ধুবুৰীৰ পৰা। চ' গতিকে ধুবুৰীক অৱহেলা নকৰিব দেই। ধুবুৰীৰ চেণ্টিমেণ্ট লৈ আমি সকলোৱে সাজু আছো। আগন্তুক দিনত চাব, ধুবুৰীক লৈ অকল অসমবাসী নহয়, গোটেই ভাৰতবৰ্ষৰ মানুহে গৌৰৱ অনুভৱ কৰিব এদিন। কিন্তু একেলগে তেখেতে কয়, বা বেলেগ মানুহ উজনি অসম বা গুৱাহাটীৰ সেইফালে মানুহবিলাক কয়, ধুবুৰী মানুহৰ লেংগুৱেজ অকণমান ইছ্যু আছে, হয় নেকি? নাই, লেংগুৱেজ ইছ্যুটো কেনেকুৱা ইছ্যু? আপুনি চেঞ্চাছত আপুনি চাওক, ধুবুৰীত যিমান মানুহ আছে চব অসমীয়া লেংগুৱেজে লিখিছে। চ' ৱেৰ ইজ দ্য লেংগুৱেজ ইছ্যু? আপুনি চেঞ্চাৰক আপোনাৰ ৰেজিষ্টাৰহে চাব। যিখিনি এৰিয়াত আমাৰ মাতৃভাষা আছে, আমাৰ যোনটো সৰুৰে পৰা মা দেউতাৰ যোনটো লেংগুৱেজ, ঘৰুৱা লেংগুৱেজ, দেশী লেংগুৱেজ, আমি এইটো কম, বাৰে বাৰে কম। উই আৰ প্ৰাউড। কিয় নকম? কোনোবা আমাক তুচ্ছ তাচ্ছিল্য কৰিব, সেইটো কাৰণে আমাৰ নিজৰ ঘৰুৱা লেংগুৱেজটো আমি বাদ দিম নেকি? কেতিয়াও নিদিওঁ। আমাৰ স্বাভিমান আমাক ধৰি থাকিব লাগিব। আমি কিয় মানুহৰ কথাত ভৰি দিম? ভৰি দি পিছল খাই পৰি যাম নেকি? উই আৰ ফাৰ্ষ্ট অসমীয়া। কিন্তু আমাৰ নিজৰ জাগাৰ নিজৰ ঘৰুৱা ভাষাটোক কিয় আমি এৰি দিম? আমি আগবঢ়াই লৈ যাব লাগিব ঘৰুৱা ভাষাটো। কোনোবা ইনচাল্ট কৰিব, দেন আমি বাদ দি কেনে আমি ইহঁতৰ কথা মতে কাম কৰিম, তেনেকুৱাতো নহয়। আপুনি নলবাৰীত যাওক, নলবাৰীয়া কথা ইহঁতে কেতিয়াও বাদ নিদিয়ে। আপুনি বৰাক ভেলীত যাওক, তেখেতসকলৰ কথা কেতিয়াও বাদ নিদিয়ে। দেন ৱাই ধুবুৰী? ধুবুৰী কিয় বাদ দিব? ধুবুৰীটো ধৰি থাকিব লাগিব, আমি সদায় ধৰি থাকিম। উই আৰ প্ৰাউড। মানুহে যি কয় কৈ থাকক, উই ডোন্ট কেয়াৰ। উই হেভ টু ডেভেলপ ধুবুৰী। যোনখিনি মানুহ কথা পাতি আছে, এইখিনি মানুহে লাষ্টত গৈ গৌৰৱ অনুভৱ কৰিব এই ধুবুৰী ৰাইজক লৈ। স্পষ্ট কথা। আৰু ৰিচেণ্টলি আমি দেখা পাইছো যে SR লৈ বহুত বিতৰ্ক হৈ আছে। চ' SRত প্ৰায় দেখিছো যে ধুবুৰীৰ ফালে মানুহবিলাকক মানে কষ্ট এটা বেছি দিয়া পৰিলক্ষিত হৈছে। চ' এইটোত আপুনি কি ক'ব? হোৱাট ইজ SRটো? মই গম পাইছো হোৱাট ইজ SR, কেনেকৈ এই বস্তুবিলাক হ'ব পাই আছে? মানে SRটোৰ ওপৰত মোৰ এটা জমনি আছে, ক'লে আপুনি হাঁহিব। মোৰ শহুৰেক, গোৱালপাৰাত ঘৰ, মোৰ শহুৰেক 2nd ক্লাছ পোষ্টত চাকৰি কৰি আছে, গভৰ্ণমেণ্ট চাকৰি, ভাল এটা ডিপাৰ্টমেণ্টত। এতিয়া 8 বছৰ চাকৰি বাকী আছে। আচৰিত কথাটো কি জানে? মোৰ শহুৰেকক ডেড বুলি ঘোষিত কৰিছে। চ' হোৱাট ইজ SR? ইয়াতে মই এক্সাম্পলটো দি দিলো। যেতিয়া এই গভৰ্ণমেণ্টৰ এমপ্লয়ীজনকে ডেড বুলি কৈ দিয়ে, হু ইজ দ্য ফেইলাৰ? গভৰ্ণমেণ্ট ইজ দ্য ফেইলাৰ। আজি এজন গভৰ্ণমেণ্টৰ এমপ্লয়ীক যদি ডেড বুলি ঘোষিত কৰি দিয়ে, তেতিয়া সাধাৰণ ৰাইজক কি অত্যাচাৰ কৰিব, ইয়াতে আপুনি অনুমান পাই যাব।
আৰু আপুনি কৈছে অকল ধুবুৰীত নহয় অকল, আপুনি বৰাক ভেলীত যাওক, আপুনি উজনি অসমত যাওক, আপুনি মধ্য অসমত তেজপুৰত যাওক, মই কেইবাটাও নিউজ চেনেলত চাইছোঁ। আনকি বিজেপি যোনে কৰে, বিজেপিৰ সদস্যকেইটাৰৰ নাম কৰ্তন কৰি ডেট বুলি দি দিছে। বিশেষ এটা কমিউনিটিক টাৰ্গেট কৰা হৈছে। মানে চাওক, ভোট চুৰি বুলি যে ৰাহুল গান্ধী ডাঙৰীয়া কৈ থাকে, ভোট চুৰি, দিছ ইজ কল ভোট চুৰি। আপুনি যদি জিন্দা মানুহ এজনে ডেট বুলি কৈ দি কেনে আপুনি যদি ভোট দিব নোৱাৰে, দিছ ইজ কল ভোট চুৰি। আপুনি যদি এইবিলাক চব বাদ দি যদি গভৰ্ণমেণ্টে সঁচাকে ডেভেলপমেণ্টৰ কাম কৰিছে, তেতিয়াহ'লে ডেভেলপমেণ্টৰ ইছ্যু লৈ ফিল্ডত আহক মুখ্যমন্ত্ৰী ডাঙৰীয়া, আমিও সাজু আছো, আপুনি সাজু হৈ আহক, ডেভেলপমেণ্টৰ ইছ্যু লৈ ৰাইজৰ পৰা আপুনি ভোট খোজক, তেতিয়াহে জল পট হ'ব। যেতিয়া আপুনি সেইফালে ডেভেলপমেণ্ট নকৰিলে, গোটেই 5টা বছৰত হিন্দু, মুছলিম, খ্ৰীষ্টিয়ান, শিখ, পাকিস্তান, ইণ্ডিয়া, বাংলাদেশ, শ্ৰীলংকা, এনেকে এইবিলাক কৈ আপুনি এই 5টা বছৰ কটালে। সাধাৰণ সচেতন ৰাইজ বুজি পাইছে। উজনি অসমৰ গাঁৱে ভূঞে সকলো জাগাত পাব্লিকে বুজি পাইছে আপোনাৰ এই ভেকু ভাওনাবোৰ। এতিয়া আপুনিও বুজি পাইছে যে পাব্লিকে আমাক ভোট নিদিয়ে। তো গতিকে আপুনি এই ভোট চুৰিৰ ইছ্যুত আপুনি SR2 লগাই দি কেনে দেখাব খুজিছে যে আমাৰ ভোট পেটাৰ্ণটো আছে। কিন্তু আমাৰ ভোট পেটাৰ্ণটো হ'ল ৰাইজ, কংগ্ৰেছৰ ভোট পেটাৰ্ণ হ'ল সাধাৰণ ৰাইজ। এই যোনকেইটা ৰাইজ মনৰ ভিতৰত ক্ষোভত আছে, নিজৰ ঘৰ বাৰী নিজৰ চকুৰ সন্মুখত বুলডাজাৰ লগাই উচ্ছেদ কৰি আদানী আম্বানীক দি আছে, তেখেতসকলে কয় নহয় এটা শ্লোগান, সবকা সাথ সবকা বিকাশ। মই ভাবো, মই কাজী মাহমুদুল হাছানে ভাবো, আম্বানী কা সাথ আৰু আদানী কা বিকাশ কৰি আছে তেখেতসকলে, তাৰ বাহিৰে একো কৰা নাই। কিন্তু একেলগে আমি দেখা পাইছো ৰিচেণ্ট ইয়াৰ্ছত বহুতখিনি ডেভেলপ হৈছে, ৰাস্তা ঘাট, ইনফ্ৰাষ্ট্ৰাকচাৰ, যিহেতু উচ্ছেদ কৰি পেলাই তেখেতসকলে থাৰ্মেল প্ৰজেক্ট এটা বহাব ইয়াতে, তাতে এমপ্লয়মেণ্টতো বহুত জেনেৰেট হ'ব, আমাৰ থলুৱা মানুহবিলাক তাতে কাম পাব, কাৰণ বাহিৰৰ পৰাতো ইমান কম খৰচত কোনো মানুহ কাম কৰিব নাহে ইন দ'জ পোষ্ট। সেইটোত কি ক'ব বিচাৰে আপুনি চিয়ৰ নে আমাৰ মানুহে ল'ব? আজি আদানী আম্বানীয়ে কেতিয়াও নিজৰ জাগা পৰ জাগা নাচায়। তেখেতসকলৰ এটা চিষ্টেম থাকে, ইণ্টাৰভিউ চিষ্টেম থাকে। এই ইণ্টাৰভিউ চিষ্টেমত যদি জম্মু কাশ্মীৰৰ পৰা ইয়াত চাকৰি পায়, ইয়াত মানুহ চাকৰি কৰিব আহে। আমাৰ ল'ৰা ছোৱালীও আদানী আম্বানীত কিছুমানে চাকৰি কৰি আছে, কিন্তু নিজৰ জাগাত বুলি নহয়, বাহিৰত গৈ কাম কৰি আছে। সেইবিলাক ভেকু ভাওনা কৰি লাভ নাই। আপুনি আদানী আম্বানী কৰি গোটেই অসমখন যদি বিকি দিয়ে, তেতিয়াহ'লে নহ'ব নহয়। আমাৰ অসমৰ কি থাকিব? আমি যিমান টেক্স কালেকশ্যন কৰোঁ, তেখেতসকলে ইনকাম কৰিব, তেখেতসকলে পাব। কেনেকে? আমাৰ থলুৱা বহুত ইণ্ডাষ্ট্ৰিয়েলিষ্ট আছে, তেখেতসকলক কাম কৰিব দিয়ক। তেখেতসকলে নৰেন্দ্ৰ মোদী ডাঙৰীয়া আমাৰ অসমৰ থলুৱা বিজনেছমেন কেইটাক আপুনি ইণ্ডাষ্ট্ৰি বনাবলৈ সুবিধা দিয়ক। আপুনি যেনেকে আদানী আম্বানীক 60%, 70%, 100 crores, 2000 crores, 1000 crores আপুনি ছাবচিডি দি আছে, এইখিনি ছাবচিডি আমাৰ থলুৱা ৰাইজক দিয়ক, থলুৱা ইণ্ডাষ্ট্ৰিয়েলিষ্টক দিয়ক। অকল অসমতেতো নহয়, গোটেই ভাৰতবৰ্ষত তেখেতসকলে এইবিলাক কেপচাৰ কৰিছে। আৰু ৰাস্তা ঘাট ডেভেলপমেণ্ট হৈছে, এইটোতো নেচাৰেল কথা, এইটো ডেভেলপমেণ্ট হ'বই লাগিব। আৰু যিমানখিনি ডেভেলপমেণ্ট হৈছে, আপুনি এটা কাম কৰক, আপুনি কৰ্ণাটকত যাওক, তাতো ছেম আপুনি ফিটালৈ জুখি চাওক, 1 কিলোমিটাৰৰ এখন ব্ৰিজ, RCC ব্ৰিজত কিমান DPR ৰেট আছে, এষ্টিমেট ৰেট কিমান আছে। সেই বস্তুটো ইয়াত আহি কেনে, তাত যদি 50 কোটি টকা হয়, ইয়াত আহি কেনে কেনেকে 200 কোটি টকা হ'ব? আপোনাৰ চিমেণ্টৰ দাম কি অসমত বহুত বেছি নেকি? তাত কম নেকি? ৰডৰ দাম কি অসমত বহুত বেছি নেকি? তাত কম নেকি? Then what is the reason behind this? এই 50 crore পৰা 200 crore, 150 crore টো ক'ত গ'ল? বুজি পাইছেনে? চ' কৰাপশ্যন কৰিবলৈ বহুত চিষ্টেম থাকে। কৰাপশ্যন ফ্ৰী বুলি ইহঁতে কৈ থাকে,
কিন্তু কৰাপশ্যন এইবিলাক যেতিয়া আপুনি যেতিয়া বাহিৰৰ বেলেগ ষ্টেটৰ আপুনি ৰাস্তা ঘাটৰ আপোনাৰ 1 কিলোমিটাৰ ৰাস্তাৰ কিমান টকা এষ্টিমেট DPR আছে যেতিয়া চাব আৰু আমাৰ অসমত যেতিয়া চাব তেতিয়া সব জল পটপট হৈ যাব পাব্লিকে এইখিনি কথা বুজি পাইছে একেলগে বহুত ধৰণৰ এনেকুৱা MMU স্কিম মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি এইবিলাকো দিছে CM ট্ৰিপলে দিছে বহুত ধৰণৰ এনেকুৱা ফেচিলিটিছো দিছে চাউল দালি তেলো দিব আমাৰ মানুহো পাইছে ফ্ৰী পাইছে কিন্তু কি ভিক্ষা দিছে নেকি আমাৰ অধিকাৰ আচ্ছা আমাক দিবই লাগিব হুম মানুহে কৈ থাকে 70 বছৰ কংগ্ৰেছ শাসন কৰিছে হুম 70 বছৰত কি আঁচনি পোৱা নাই নেকি নামহে চেঞ্জ হৈছে মামনি আইমনি হুম চাউল দালি হুম এইবিলাক কোনে ষ্টাৰ্ট কৰিছে হুম চাইকেল হুম ল্যাপটপ হুম কোনে ষ্টাৰ্ট কৰিছিলে কম্পিউটাৰ কোনে বনাইছে হুম এইবিলাক আঁচনি কংগ্ৰেছেও দিছিলে 70 বছৰত হুম কংগ্ৰেছে এটা বস্তু গম পাইছে যে আমাক চৰকাৰ বনাইছে পাব্লিকৰ অধিকাৰ আমি অধিকাৰখিনি দিছো হুম কিন্তু আমি কেতিয়াও পাব্লিকক অধিকাৰ দি কেনে হুম আমি ভিকাৰীৰ নিচিনা এডভাৰটাইজমেণ্ট কৰা নাই যে আমি ভিক্ষা দিছো তেখেতসকলক হুম যোনটো বিজেপিয়ে কৰি আছে হুম ৰাইজক চাউল দালি দুখীয়া মানুহক দিছে আৰু কৈছে আমি আপোনাক অৰুণোদয় দিছো আপোনাক চাউল দালি দিছো আপুনি আমাক ভোট দিয়ক কিয় এইটো ৰাইজৰ অধিকাৰ ৰাইজৰ প্ৰাপ্য ৰাইজ পাব আপুনি চাবচোন মানে এই ডাঙৰ ডাঙৰ হোল্ডিঙত ডাঙৰ লিখা থাকে সেইটো আঁচনি দিলো হুম সেইটো আঁচনি দিলো হুম মানে পাব্লিকক মানে ইহঁতে পাব্লিকক যিমানখিনি আঁচনি কিমান টকাত দিব লাগে তাতকে এডভাৰটাইজমেণ্ট তাতকে বেছি খৰচ কৰি আছে হুম তে পাব্লিকক দেখাব খুজিছে আপোনাক আমি ভিক্ষা দিছো হুম আপুনি আমাক ভোট দিয়ক কিন্তু এইটো ভিক্ষা নহয় এইটো প্ৰাপ্য পাব্লিকৰ অধিকাৰ আছে গভৰ্ণমেণ্টে নিদিলে কোনে দিব ইহঁতে দি কেনে কৈ আছে আমি আপোনাক দিছো আপুনি আপোনাক সহায় কৰিছো হোৱাট ইজ দিছ হুম পাবই লাগিব চ' সেইটো হ'ল কথা মানে চিন্তাধাৰাটো অলপ বেলেগ হ'ব লাগিব পাব্লিকৰ প্ৰাপ্য বস্তুটো দি কেনে যদি আমি ভোট খোজো দিছ ইজ ভেৰি বেড থিং বুজি পাইছেনে আঁচনিটো সকলোৰে প্ৰাপ্য সকলোৱে পাবই লাগিব এইটো যোন চৰকাৰে নাহক কিয় বিজেপি চৰকাৰ আছে দিব বিগত দিনত কংগ্ৰেছ চৰকাৰ আছিলে দিছিলে আগন্তুক দিনত কংগ্ৰেছ চৰকাৰ হ'বলগীয়া গৈ আছে অসমত কংগ্ৰেছ চৰকাৰেও দিব কিন্তু ডিফাৰেন্সটো চাব আপুনি দেই এই বিজেপি চৰকাৰৰ সময়ত আপোনাৰ এই এডভাৰটাইজমেণ্টৰ যোনটো কৰিছে আৰু কংগ্ৰেছৰ সময়ত এডভাৰটাইজমেণ্টটো চাব দেই আমি এডভাৰটাইজমেণ্ট নকৰোঁ পাব্লিকক দালি লাগে চাউল লাগে দুখীয়া মানুহৰ অধিকাৰ আছে তেখেতসকলৰ আমাৰ অধিকাৰ তেখেতসকলক ঘৰৰ ভিতৰত সোমাই দিয়া হ'বলৈ কিন্তু সেইটোৰ বিনিময়ে আমি টকা নিবিচাৰো বা সেইটোৰ বিনিময়ে আমি ভোট নিবিচাৰো ৰিচেণ্টলি আমি দেখা পালো যে কংগ্ৰেছে ৰাইজৰ দলৰ লগত মিত্ৰতা কৰিছে তো এতিয়া ৰাইজৰ দল আৰু কংগ্ৰেছৰ তেখেতৰ আইডিঅলজিটো বেলেগ হ'ব মিলিব জানো আপোনালোকৰ লগত চাওক দল যেতিয়া খোলে সকলোৰে বেলেগ বেলেগ আইডিঅলজি লৈ আহে আপুনি যদি ৰাইজৰ দলৰ আইডিঅলজিটো কংগ্ৰেছৰ লগতে থাকিলে হয় তেতিয়া সি কংগ্ৰেছত জইন কৰিলে হয় নিজাববীয়াকে এটা দল নুখুলিলে হয় অখিল গগৈ ডাঙৰীয়া কওক লুৰিণজ্যোতি ডাঙৰীয়াই কওক CPM-ৰ নেতাই কওক সকলো বিৰোধী দলকেইটা এটা আইডিঅলজিত নামিছে এতিয়া যে আমি কেনেকে বিজেপিক উখৰাই পেলাই দিব পাৰো সবৰে কিন্তু সেই আইডিঅলজিটো মিল আছে এতিয়া কংগ্ৰেছৰো আছে ৰাইজৰ দলৰো আছে অজপৰ আছে আৰু আপোনাৰ CPM-ৰ আছে যোনকেইটা আমাৰ এলায়েন্স দল আছে সকলোৰে এটা আইডিঅলজি যে এই জাতি বিৰোধী অত্যাচাৰ ডিক্টেটৰশ্বিপ বিজেপিক আমি কেনেকে অসমৰ পৰা খেদি পঠাব পাৰো আৰু শান্তিৰ চৰকাৰ আৰু ৰাইজৰ চৰকাৰ কেনেকে আনিব পাৰো সেইটো আমাৰ মূল লক্ষ্য আৰু মূল এজেণ্ডা সো গতিকে কিছুমান ক্ষেত্ৰত আমাৰ আইডিঅলজি নিমিলিব পাৰে কিন্তু বিজেপিক উখৰাবলৈ আমাৰ আইডিঅলজিটো কিন্তু একেটাই আছে তেনে আপোনালোকৰ লিষ্টত AIUDF কিয় নাই চাওক বিজেপি আৰু AIUDF দলটো হ'ল সাম্প্ৰদায়িক দল আচ্ছা সো আমাৰ কংগ্ৰেছ দলটো সাম্প্ৰদায়িক দলৰ কোনো জাগা নাই
আপুনি AIUDF দলটো ৰাইজে গম পাইছে যে বিজেপি দলৰ ভাতৃ দল AIUDF দলটো ইমান দিন 2024 চনত গোটেই ভাৰতবৰ্ষৰ ভিতৰত আমাৰ সন্মানীয় সাংসদ শ্ৰীযুত ৰকিবুল হুছেইন ডাঙৰীয়া ভাৰতবৰ্ষৰ ভিতৰত হাইয়েষ্ট ভোটত জিকাইছে পাব্লিকে আৰু অন দ্য আদাৰ হেণ্ড মৌলানা বদৰুদ্দিন আজমল চাহাব যোনজন AIUDFৰ সুপ্ৰিমো তেখেতক আকৌ গোটেই ভাৰতবৰ্ষৰ ভিতৰত হাইয়েষ্ট ভোটত হাৰাইছে কথাটো কিন্তু দুটা বেলেগ বেলেগ কথা এটা জিকিছে এটা হাৰিছে তাৰ পিছত যেতিয়া গোটেই ভাৰতবৰ্ষৰ ভিতৰত হাইয়েষ্ট ভোটত হিষ্ট্ৰীত হাৰিছে তেখেত লাহেকে ডুবাই গুচি গ'ল তেখেতৰ বিজনেছ সাইডত এই 1.5 বছৰৰ পৰা কোনো কমিউনিকেশ্যন নাই এই দলটোৰ লগত যেতিয়া তেখেতৰ বন্ধু শ্ৰীযুত আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া যেতিয়া তেখেতক ফোন কৰি মাতিছে আপোনাৰ দৰকাৰ হৈছে মৌলানা সাহাব আপোনাৰ দৰকাৰ হৈছে আপোনাক কি লাগে না লাগে আমি আছো আপোনাৰ দলটো ষ্ট্ৰং কৰক তেতিয়া আকৌ প্লেন দি আহি কেনে সাংগঠনিক MLA কেইটামান আছে সিহঁতক লৈ সংগঠনৰ মানুহক লৈ সিহঁতে আকৌ দেখাব খুজিছে যে আমাৰ AIUDF দলটো জিন্দা আছো কিন্তু তেখেতসকলৰ হয়তো মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মনৰ ভিতৰত জিন্দা আছে মৌলানা বদৰুদ্দিন আজমলৰ মনৰ ভিতৰত জিন্দা আছে কিন্তু সাধাৰণ ৰাইজৰ ভিতৰত তেখেতসকলৰ মানে সাধাৰণ ৰাইজৰ ভিতৰত AIUDF দলটো শেষ হৈ গৈছে কিন্তু একে কিহত আমি দেখা পাইছো যে আমাৰ মৌলানা বদৰুদ্দিন আজমল ডাঙৰীয়াই মুখ্যমন্ত্ৰীক গালি পাৰিছে মুখ্যমন্ত্ৰীয়ে মৌলানা বদৰুদ্দিন আজমল ডাঙৰীয়াক গালি পাৰিছে ভাই একেটা ঘৰত থাকো একেটা পৰিয়ালৰ মানুহ কাজিয়া হ'ব পাৰে কাজিয়া কিয় হ'ব কাজিয়া নহয় লগাইছে নহয় এইটো শ্ৰুতুলুপি খেলি থাকে বুজি পাইছে মুখ্যমন্ত্ৰীয়ে কয় আজমল চাহাবক আপুনি এনেকে কওকচোন তেতিয়া আকৌ মৌলানা চাহাবে কয় আপোনাক গালি পাৰিছো দেই আপোনাক এনেকে মোক ৰিপ্লাই দিয়কচোন এইবোৰ ভেকু ভাওনাবোৰ পাব্লিকে অলৰেডি বুজি পাইছে 2024 চনৰ আগতে বুজি পাইছে 2021 চনত যেতিয়া আমি AIUDF দলটোৰ লগত এলায়েন্স কৰিছিলো উজনি অসমৰ নিৰ্বাচন ফাৰ্ষ্ট ফেজত আগদিনা আবেলি মৌলানা বদৰুদ্দিন আজমল চাহাবৰ ল'ৰা ঘৰৰ পৰা গেটৰ পৰা ওলাই আহি তাতে মানে সিস্টেমটো চাব দেই সব মিলাই থোৱা আছে যে তেখেতৰ ল'ৰাটো ওলাব গেটৰ পৰা মানে যিমান সাংবাদিক আছে সন্মানীয় সাংবাদিক কেইটা আকৌ থিয় হৈ থাকিব তাতে তেখেতক সুধিব যে কি হ'বলৈ গৈ আছে আৰু তেখেতক কৈও দিয়া হৈছে যে আপুনি এনেকে ক'ব দে এইবাৰ আমাৰ লুংগি টুপি চৰকাৰ হ'বলৈ গৈ আছে বুজি পাইছে নে অংকটো এইটো কিন্তু ইচ্ছা কৰিলে পিছতো ক'ব পাৰিলে হয় একদম অহাকালি উজনি অসমৰ ফাৰ্ষ্ট ফেজৰ ভোট হ'বলৈ গৈ আছে আবেলি বিগ ব্ৰেকিংটো দি দিলে কিয় আমি কংগ্ৰেছ দলটো এনেকে ক'ব কোৱা নাই আছিলো কোনে ক'ব কৈছিলে So this is the reason বহুত এনেকুৱা উদাহৰণ আছে তেখেতসকলৰ শ্ৰুতুলুপি হিচাপত চলি থাকে বুজি পাইছে নে সো গতিকে সেইবিলাক ভেকু ভাওনা পাব্লিকে অলৰেডি বুজি পাইছে সিহঁতে যিমানে এক্টিং নকৰক কিয় পাব্লিকে যোনটো সিদ্ধান্ত লৈছে এইবাৰ সন্মানীয় আমাৰ শ্ৰীযুত গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত আমাৰ এইবাৰ অসমত কংগ্ৰেছ এলায়েন্স চৰকাৰ হ'বলৈ গৈ আছে এইটো নিশ্চিত থাকক কিন্তু আমি ধুবুৰীত দেখা পাইছো 4টা সমষ্টিত বিলাসীপাৰা ইষ্ট বিলাসীপাৰা ৱেষ্ট এতিয়া ৱেষ্ট নাই গৌৰীপুৰ আৰু ধুবুৰী এটা দলৰ আণ্ডাৰ মানে পাঁচটা আছে বিচিং জুৰুৱাটো আছে বিচিং জুৰুৱা আছে বিচিং জুৰুৱা আছে 4টা কন্ট্ৰোল 5টা কন্ট্ৰোল কৰি আছে না 4টা কন্ট্ৰোল কৰি আছে AIUDF হয় তো তাতে AIUDF কন্ট্ৰোল কৰি আছে আপুনি কেনেকে ভাবে যে বেলেগ দল বা কংগ্ৰেছে সেই সিটটো মানে কন্ট্ৰোল মানে পাৰিব কন্ট্ৰোল মানে চাওক 2021ত যেতিয়া এলায়েন্স হল যোনকেইটা এক্সিষ্টিং MLA আছিলে সেইকেইটাত মানে ধৰক আমি এৰি দিয়া হৈছিলে আপুনি ধুবুৰী সমষ্টিত 2021 চনত যেতিয়া কংগ্ৰেছৰ লগত AIUDFৰ এলায়েন্স হৈ গল মানে এলায়েন্স কেণ্ডিডেট জন হল নজৰুল হক সাহেব তেখেত 1,20,000 মান ভোট পাই গল 20,000 24,000 মান ভোট পাই গল কিন্তু তেখেত পোৱা নাই এলায়েন্স পাৰ্টিয়ে পাইছে দুটা পাৰ্টি মিলি কেনে পাইছে
বিজেপিৰ লগত ফাইট কৰি কেনে অন দ্য আদাৰ হেণ্ড 2024 চনত যেতিয়া চাব কংগ্ৰেছ দলে 1,25,000 ভোট পালে ধুবুৰী সমষ্টিৰ পৰা আৰু AIUDF দলে মৌলানা বদৰুদ্দিন আজমল সাহাবে 33,000 ভোট পাইছে অনলি সো 95,000 ভোট ডিফাৰেন্স হৈ গ'ল 90,000 এপ্ৰক্সিমেটলি কেনেকে পাব্লিকে বুজি পাইছে তেখেতসকলৰ ভেটি নাই আজি আপুনি যোনকেইটা MLA আছে তেখেতসকলৰ আপুনি ভ্ৰমণ কৰি চাওক আপুনি ধুবুৰীত যাব ধুবুৰীত ভ্ৰমণ কৰি চাব ৰাইজক সুধিব সাধাৰণ ৰাইজক সুধিব যে আপুনি বিধায়ক মহোদয় কেতিয়াৰ পৰা চাইছে তেতিয়া ক'ব এই লাষ্ট 3 মাহৰ পৰা চাই আছো কিয় আৰু 4.5 বছৰ কিয় চোৱা নাই তেখেতে আমাক খবৰে নলয় তেখেতক ফোন কৰিলে ফোনটো সুইচ অফ হৈ থাকে তেখেতক বিচাৰিব গ'লে 4-5টা ষ্টেপ যাব লাগে তথাপিও আমি নাপাওঁ ৱেষ্ট বেংগলত থাকে তেতিয়া আকৌ সুধিব কিয় এই 3-4 মাহৰ পৰা মানে আপুনি চাই আছে এই ইলেকশ্যন আহিছে যে লাষ্ট 6 মাহৰ পৰা তেখেতসকলে পাব্লিকৰ কথা মনত পৰিছে চুকে কোণে গৈছে আধাৰশিলা নিৰ্মাণ কৰিছে পাব্লিকক দেখাইছে যে আমি কাম কৰিবলৈ ইচ্ছুক আপোনালোকৰ আছো ডাঙৰ ডাঙৰ মিটিং কৰিছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ শ্ৰুতলিপি হিচাপে নজৰুল হক সাহাবে কংগ্ৰেছক গালি পাৰি আছে সেইবিলাক ভেকু ভাওনা কৰি আছে কিন্তু হোৱাই অনলি লাষ্ট 6 মান্থ আপুনি কংগ্ৰেছক গালি পাৰিব আছে লাষ্ট 5টা বছৰত কিয় পাৰা নাই ক'ত আছিলে মিটিং কৰিব আছিলে আধাৰশিলা কৰিব আছিলে লাষ্ট 5টা বছৰত কৈ শুই আছিলে নেকি ক'ত আছিলে আপোনালোকে পাব্লিকে এইবিলাক বুজি পায় এইবিলাক পাব্লিকে এইবাৰ সিদ্ধান্ত লৈ লৈছে 2024 চনতে সিদ্ধান্ত লৈ ল'লে এবাৰ আপুনি চাব ধুবুৰী সমষ্টিৰ কংগ্ৰেছ দলৰ বিধায়ক হ'বলৈ গৈ আছে এইটো নিশ্চিত থাকক আৰু ধুবুৰী সমষ্টিত নজৰুল হক সাহাবক ৰাইজে মানি ফৰফিট কৰি কেনে তেখেতক নিজৰ ৱেষ্ট বেংগলক পঠাই দিব স্পষ্ট কথা আপোনাৰ ধুবুৰীলৈ কি সপোন আছে যেহেতু আপুনি ধুবুৰীৰ পৰা আশাবাদী প্ৰাৰ্থী কংগ্ৰেছৰ ধুবুৰীলৈ আপোনাৰ সপোনটো কেনেকুৱা আছে মোৰ ধুবুৰীলৈ সপোনটো এনেকুৱা আছে মই আগতেও কৈছো যাতে অসমবাসী গৌৰৱ অনুভৱ নকৰে গোটেই ভাৰতবৰ্ষ যাতে মানুহে যাতে ধুবুৰীলৈ গৌৰৱ অনুভৱ কৰে তেনেকুৱা ষ্ট্ৰাকচাৰত মই ধুবুৰীখন লৈ যাব মোৰ এটা আশা আছে মন আছে বাকি হোপ ফৰ দ্য বেষ্ট পাব্লিকে যদি দোৱা আশীৰ্বাদ কৰে কংগ্ৰেছ দলে যদি মোক টিকেট দিয়ে তেতিয়াহ'লেহে মই এইখিনি অপৰচুনিটি পাম চ' গতিকে মই সকলো ধুবুৰী সমষ্টিৰ 18খন গাঁও পঞ্চায়তৰ ৰাইজৰ ওচৰত আৰু লগতে 16খন মিউনিচিপালিটি ৱাৰ্ডৰ ৰাইজৰ ওচৰত মই বিনম্ৰভাৱে অনুৰোধ জনাইছো যে আপোনালোকৰ দোৱা আশীৰ্বাদ যেনেকে দি আছে তেনেকে আমাৰ লগত থাকিব তেনেকে দি থাকিব এদিন না এদিন আমি ধুবুৰীখন গোটেই ভাৰতবৰ্ষৰ ভিতৰত উজ্বলি আনিম যিহেতু মই বা আমি ঘূৰি ফুৰো গ্ৰাউণ্ড লেভেললৈ গ্ৰাউণ্ড জিৰ' গ্ৰাছৰুট লেভেলৰ যিখিনি কথা আমি চুকে কোণে ফুৰো বা চাহ দোকান যেতিয়া চাহ খাওঁ প্ৰায় এটা কথা শুনা পাওঁ যে কংগ্ৰেছৰ মানে যোনটো হোল্ড আছিল সেইটো মানে লাহে লাহে কমি গৈ আছে মানে আগত যেনেকে অসমৰ ষ্টেণ্ড এটা আছিল ইণ্ডিয়াত ষ্টেণ্ড এটা আছিল মই অসমৰ কথা কৈছো কমি গৈছে তো তুমি কি মানে সিহঁতে কৈ আছে যে ইটছ লাইক লেক অফ লিডাৰশ্বিপ দিয়া নিচিনা কোনো নাই সেইটো তুমি কেনেকে ক'ব বিচাৰা কথাটো কেনেকে ৰিলেট কৰিব বিচাৰা সঁচাকে কিবা লিডাৰশ্বিপ কমি গৈছে না নাও ইউ আৰ গোইং টু ষ্টেণ্ড মোৰ ষ্ট্ৰংগাৰ দেন বিফৰ মানে চাওক বিৰোধীত অহাৰ পিছত বহুত মানুহৰ বহুত প্ৰপাগাণ্ডা থাকে কথা ক'বলৈ যেতিয়া বিৰোধীত আহি যাওঁ তাৰমানে কি অলপ বেকফুটত আহি গ'লো বেকফুট যোনটো সঁচা কথা এই বেকফুটৰ পৰা বিৰোধীৰো কিন্তু এটা ভূমিকা আছে আমাৰ এই গণতন্ত্ৰত বিৰোধী ইজ এ ভেৰি মেজৰ ইছ্যু অপজিশ্যন যেতিয়া গভৰ্ণমেণ্টে পাব্লিকৰ কিবা বেয়া কৰিব তেতিয়া এই বিৰোধীজনে কিন্তু আঙুলিয়াই দিব লাগে বুজি পাইছেনে চ' সেইটো ক্ষেত্ৰত আমি ভাৰতবৰ্ষতে কওক গোটেই অসমতে কওক আমাৰ লেক অফ লিডাৰশ্বিপ ৱাৰ্ডটো ইজ এ ইউজলেছ ৱাৰ্ড বা ইউজলেছ চেণ্টেন্স বুলি মই ক'ম কাৰণ আমাৰ ৰাহুল গান্ধী ডাঙৰীয়া যেনেকে ভাৰত জোড়ো যাত্ৰা কৰিছে কিমান হাজাৰ কিলোমিটাৰ 3,500-4,000 কিলোমিটাৰ নিজে খোজ কাঢ়িছে কন্যাকুমাৰী টু কাশ্মীৰলৈকে কিয় খোজ কাঢ়িছে তেখেততো একো অসুবিধা নাই অসুবিধা আছে জানো একোতো অসুবিধা নাই
কিন্তু তেখেতে খোজ কাঢ়িছে পাব্লিকৰ কি অসুবিধা আছে সেইটো সন্মুখৰ পৰা চাবলৈ what is the major issue facing in the entire India সেইবিলাক চাবলৈ ক'ত চাকৰিৰ অভাৱ হৈছে ক'ত আপোনাৰ ঘৰৰ থাকাৰ জাগা নাই ক'ত তেখেত এখন হাফ টি চাৰ্ট পিন্ধি কেনে ঘূৰি ফুৰিছিলে কিন্তু আপোনালোকে লক্ষ্য কৰিছে কিয় তেখেত হাফ টি চাৰ্টটো এই ঠাণ্ডা বতৰত বৰফ পৰি আছিলে কিয় তেখেতো নিজে অনুভৱ কৰিব বিচাৰিছে যোনকেইটা দুখীয়া মানুহ এই ঠাণ্ডাত তেখেতলৰ কাপোৰ নাই পিন্ধিবলৈ তেখেতসকলে কেনেকৈ অনুভৱ কৰে নিজৰ দেহাটো সেইটো ৰাহুল গান্ধী ডাঙৰীয়া সাধাৰণ ৰাইজৰ লগত মিলি কিনে অনুভৱ কৰিছে বুজি পাইছেনে গোটেই ভাৰতবৰ্ষত আমাৰ ধুবুৰীতো ভাৰত জোৰা ন্যায় যাত্ৰা আহিছিলে গৈছিলে ইয়াৰ পৰা আপোনাৰ ঘৰৰ সন্মুখেদি চাগে গৈছিলে ঠিক আছে সো গতিকে বিৰোধী থাকাৰ পিছত যিমানখিনি পাব্লিকৰ বিৰুদ্ধে কাম কৰিছে এই চৰকাৰখনে সকলোতে মাত মাতাৰ প্ৰথম ভূমিকা আমাৰ কংগ্ৰেছ দলৰ নেতৃবৃন্দহঁতে লৈছে আৰু লৈয়ে আছে আৰু সেইবিলাক লৈ আমাৰ পাব্লিকে এতিয়া বুজি পাইছে যে সাধাৰণ ৰাইজৰ হৈ মাত মাতাৰ এটাই দল আছে সেইটো হ'ল কংগ্ৰেছ দল সো আগন্তুক দিনত আমি কংগ্ৰেছ দলত বাধ্য হৈছো আমি কংগ্ৰেছ দলত লৈ আনিবলৈ আৰু আমি আমাৰ শান্তি বিচাৰিছো আমি ডেভেলপমেন্ট বিচাৰিছো আমি জাতি ধৰ্মৰ মাজত ভেদভাৱ কেতিয়াও নিবিচাৰো আমি মানে পেট্ৰলৰ দামটো কমাব বিচাৰো ৰন্ধন গেছৰ দাম যেতিয়া কংগ্ৰেছে 400 টকাত দিছে এতিয়া 1000 টকাত কিনিছো পাব্লিকে ভাবিছে এইবাৰ আকৌ আমি কংগ্ৰেছক লৈ আনি ৰন্ধন গেছটো আমি 400 টকাত কিনিবলৈ যদি পাও তেতিয়াহে আমাৰ সুবিধা হ'ব সো তেনেকুৱা বহুত কথা আছে আমাৰ ডে বাই ডে আমি বিৰোধী কামবোৰ যোনবোৰ আছে সেইবিলাক আমি কৰি গৈ আছো তাৰ বিনিময় পাব্লিকে আমাক সঁহাৰি দিছে 2024 চনত চাইছে নৰেন্দ্ৰ মোদী ডাঙৰীয়া এণ্ড হিজ টিম अगली बार 400 पार अगली बार 400 पार এনেকে কৈ গৈছে এই পাব্লিকে এই 400 পাৰটো কেয়াৰ কৰা নাই তেখেতসকলে 240 লৈকে পাব্লিকে লৈ আনিছে যোনজন পাব্লিকে আগত বহুত সিট দিছিলে সেইকেইটা পাব্লিকে 240 লৈকে আনি গৈছিলে আৰু ইণ্ডিয়া এলায়েন্সে 242 টা আমি পাইছো সক্ষম কৰিবলৈ হেতুৱে হল গণতন্ত্ৰ হেতুৱে গণতন্ত্ৰ বেলেগ একো নহয় আজি ডেটত আমি চৰকাৰত নাই আমি ভালকে কাম কৰি আছো আমাৰ সকলো লিডাৰশ্বিপ ষ্টেট লিডাৰশ্বিপে কক আপুনি নেশ্যনেল লিডাৰশ্বিপে কক সকলোৱে বিৰোধীত থাকি কিনে বিৰোধীৰ কাম কৰি আছে পাব্লিকে এদিন না এদিন আমাক আকৌ আকলি ল'ব তেতিয়া আমি আকৌ ভালকে কাম কৰিব পাৰিম দিস ইজ কল্ড ডেমক্ৰেটিক কান্ট্ৰি দ্যাটস ইট বহুতখিনি কথা কাজিৰ পৰা আমি শুনিলো এটা আকৌ ঘূৰি এটা মই পাৰ্সোনাল কথা আগতে সুধিব পাহৰি গৈছো তুমি ইমানখিনি টাইম পাৰ্সোনাল লাইফ আৰু পলিটিকেল লাইফত তুমি বিজনেছো কৰা কেনেকৈ তুমি মিলাব পাৰা ইটস হেবিচুৱেল এটো বাধ্য হৈছো মানে ৰাতিপুৱাৰ পৰা ৰাতিলৈকে মই এখন শিডিউল বনাই লওঁ কিন্তু সেই শিডিউলত পাব্লিক আৰু পাব্লিকে থাকে মই এই শিডিউলটোত ধৰক কেতিয়াবা মোৰ বিজনেছৰো কেতিয়াবা মই এনেকুৱা হৈছে আজিকালি মোৰ বিজনেছ ক'ত কি চলি আছে চলা নাই মই নিজে ভালকে খবৰ ল'ব পৰা নাই কাৰণ পাব্লিকৰ মাজত যেতিয়া সোমাই যোৱা হৈছে ন এই ক্ৰেজটো যোনটো থাকে পাব্লিকৰ লগত থকা ক্ৰেজটো ৰাতি 1টা বজাত 2টা বজাত পাব্লিকৰ অসুবিধাৰ সন্মুখত যেতিয়া আমি থিয় হৈ থাকো ন সেই ক্ৰেজটো বহুত ইন্টাৰেষ্টিং ক্ৰেজ হয় আৰু আহি গ'ল পৰিয়াল মানে আপুনি আচৰিত হ'ব মোৰ ৱাইফৰ লগত ধৰক বিয়া হোৱাৰ আগতে ফোন কলত যেতিয়া কথা হৈছিলে তেতিয়া মই কৈ লৈছো মই কিন্তু পাব্লিকৰ লগত সোমাই গৈছো দেই তুমি যদি মোৰ লগত বিয়া হ'ব খুজিছা বেছি এক্সপেক্টেশন নাৰাখিবা অকল এটাই এক্সপেক্টেশন ৰাখিবা যে মোৰ হাজবেণ্ডে কেতিয়া পাব্লিকৰ লগত থাকে তোমাৰ লগত থাকাৰ বেছি এক্সপেক্টেশন ৰাখিবা আপুনি শুনি কিনে আচৰিত হ'ব মোৰ সৰু ল'ৰা 2 বছৰৰ ল'ৰা এই ফেব্ৰুৱাৰী 28 তাৰিখে 2 বছৰ কমপ্লিট হ'ব মই হেনেকুৱা মোৰ দিন গৈ আছে বা মই চাইছো ৰাতিপুৱা মই 6টা বজাত 6:30 বজাত যেতিয়া ওলাই যাওঁ তেতিয়া মোৰ ল'ৰাটো মই শুই থাকে বিছনাত
আকৌ ৰাতি যেতিয়া 1-1:30 বজাত মই সোমাওঁ তেতিয়া আকৌ মই ল'ৰাটোক মই শুই থাকাই দেখা পাওঁ বেয়া লাগে অলপ সময় কাৰণে বেয়া লাগে যেতিয়া অনুভৱ কৰোঁ যে নাই ৰাইজৰ স্বাৰ্থত মই এইবিলাক কৰি আছোঁ নিশ্চয়কৈ এই ৰাইজে মোৰ পৰিয়ালৰ কাৰণে দোৱা কৰিব মোৰ ল'ৰাৰ কাৰণে দোৱা কৰিব ইমানখিনিয়ে মই ভাবি কেনে মই সকলো চেক্ৰিফাইচ কৰি কেনে মই আগবাঢ়ি গৈ আছোঁ এণ্ড মোৰ পৰিয়ালৰ পৰা মোৰ 100% মোৰ ৱাইফে কওক মোৰ দেউতাই কওক মোৰ মায়ে কওক 100% সঁহাৰি দিছে এইটো মেটাৰত মোৰ ঘৰত যদি কোনোবা গাঁৱৰ মানুহ ৰাতিপুৱা 6টা বজাত আহে মই যদি 3টা বজাতো শুওঁ ঘৰৰ মানুহ গম পায় 3টা বজাত আহি শুইছে এই 6টা বজাত আজিৰ ডেটতো মোৰ মা গৈ মোক নক কৰি মাতি দিয়ে মই কেতিয়াবা যদি কওঁ ৰ'ব অলপ পিছত গৈ আছোঁ তেতিয়া মায়ে মোক গালি দিয়ে পাব্লিকৰ প্ৰতিনিধি হ'ব খুজিছ আৰু পাব্লিক আহি তোৰ কাৰণে ৱেইট কৰিব এইটো হ'ব নোৱাৰে তই পাব্লিকজনৰ লগত কথা পাত তাৰপিছত গৈ শুগে চ' সেইটো পৰিৱেশটো আমাৰ ঘৰত অলৰেডি আছে সেইকাৰণে মই বহুত দূৰ আগবাঢ়িবলৈ পাইছোঁ সেয়া আৰু থেংক ইউ চ' কাজি তোমাৰ পৰা বহুতখিনি কথা আমি শুনিলোঁ ভাল লাগিল পাৰ্চনেল কথা পলিটিকেল কথা ছ'চিয়েল যিখিনি আছে বহুতখিনি কথা আমি গম পালোঁ চ' ধন্যবাদ দিছোঁ তোমাক মোৰ এই পডকাষ্টত ধন্যবাদ থেংক ইউ ছ' মাছ নেকিব ভাই আপুনি মোৰ দাদা নিচিনা আপুনি এই দ্য মাইক্ৰফোনক মোৰ অন্তৰৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ মই দোৱা আশীৰ্বাদ আপোনাৰ লগত সদায় ভাইটি হিচাপত থাকিব আৰু মই সকলো ৰাইজক অনুৰোধ জনাইছোঁ যাতে তেখেতৰ ইমান ধুনীয়া এটা প্ৰচেষ্টা এই দ্য মাইক্ৰফোনটো গোটেই অকল ধুবুৰী জিলা বুলি নহয় গোটেই অসমবাসীৰ ওচৰত পৰিচিত যাতে হয় অকল সেইটো বুলি নহয় আমাৰ ধুবুৰী ডিষ্ট্ৰিক্ট বুলি নহয় গোটেই অসমবাসীৰ ৰাইজ যাতে এদিন গম পায় যে দ্য মাইক্ৰফোন দ্য মেন নেকিব ইটছ গোয়িং ভেৰি গুড ডে বাই ডে অল দ্য ভেৰি বেষ্ট টু ইউ থেংক ইউ ছ' মাছ নমস্কাৰ